নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই প্ৰাঞ্জল প্ৰতিম হাজৰিকাই 2021 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে আমি আয়োজন কৰা জনমঞ্চ আজি অনুষ্ঠিত হৈছে শোণিতপুৰ জিলাৰ তেজপুৰত শোণিতপুৰ জিলাৰ 5টাকৈ বিধানসভা সমষ্টি বৰছলা ঢেকিয়াজুলি তেজপুৰ ৰঙাপৰা আৰু চতিয়াবাখী ৰাইজ বৰ্তমান আমাৰ মাজত উপস্থিত আছে সকলোকে মই স্বাগতম জনাইছো এটা হাত চাপৰিৰে সকলোৱে যদি নিজৰ মনৰ উৎসাহ বঢ়ায় তেনেহলে ভাল লাগিব এয়া শোণিতপুৰ জিলাৰ 5টা সমষ্টিৰ জনসাধাৰণ লগতে আমি শোণিতপুৰ জিলাৰ গাতে লাগি থকা বিশ্বনাথ জিলাৰ 3টা সমষ্টি বিশ্বনাথ বিহালী আৰু গহপুৰৰ কথাও আলোচনা কৰিম আজি আমাৰ জনমঞ্চত মই সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু আৰম্ভ কৰিব বিচাৰিছো জনমঞ্চ এগৰাকী শ্ৰেষ্ঠ ব্যক্তিৰ পৰা শোণিতপুৰ জিলাৰ সামগ্ৰিক পৰিৱেশ নিৰ্বাচনৰ বাবে কেনে ধৰণৰ দেখিছে কি হ'ব গৈ আছে বা শোণিতপুৰত অলপ থিয় হৈ দিলে ভাল হয় নহয় বৰ্তমানলৈকেতো যথেষ্ট ভাল খুব শান্তশিষ্টভাৱে তেজপুৰত চলি আছে মই ভাবোঁ ঠিক এনেধৰণে হ'ব খুব সজাগ তেজপুৰৰ ৰাইজ আৰু মোৰ বিশ্বাস তেজপুৰত খুব সুন্দৰভাৱে নিয়াৰিকৈ মানে নিৰ্বাচনটো হৈ যাব খুব সুন্দৰকৈ নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত হৈ যাব আমিও তাকেই কামনা কৰিছোঁ কোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহওক অতি সূক্ষ্মভাৱে যিহেতু আমি বিশ্লেষণ কৰি আছোঁ এইবাৰ নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ বহুকেইটা ৰাজনৈতিক দলৰ এইবাৰ আৱিৰ্ভাৱ হৈছে আন এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে তেওঁৰ পৰা সামগ্ৰিক আমি এই পৰিস্থিতিটো জানি ল'ব বিচাৰিছোঁ শোণিতপুৰ বিশ্বনাথ জিলাত তেওঁ কেনেকুৱা দেখিছে আপোনাক সুধিছোঁ ডাঙৰীয়া শোণিতপুৰৰ আগন্তুক নিৰ্বাচনত যি বুজা গৈছে প্ৰতিটো সমষ্টিতেই সকলোবিলাক ৰাজনৈতিক দলৰে প্ৰাৰ্থী থাকিব গতিকে মোৰ ধাৰণা যে ইয়াত এইবাৰ সকলোকেইটা সমষ্টিতেই তুমুল প্ৰতিদ্বন্দ্বিতা দেখা দিব আৰু সৰ্বসাধাৰণ মানুহৰ যিটো বিশ্বাস ৰাখিছে যে নিৰ্বাচনটো শান্তিৰে হ'ব লাগে সকলোৱে শান্তিৰে হোৱাটো কামনা কৰিব আৰু মই যদি মোৰ ব্যক্তিগত কথা কওঁ যে আজি অসম তথা সমগ্ৰ ভাৰতত এটা ৰাজনৈতিক পৰিৱৰ্তন সকলোৱে বিচাৰিছে আমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু অমিত শ্বাহক বাদ দি অসমৰ আগন্তুক নিৰ্বাচনৰ কথা আমি পাতিব নোৱাৰোঁ কাৰণ আজি নিৰ্বাচনত অৱতীৰ্ণ হওঁতে আমাৰ অসমৰ অসমীয়া মানুহে কাৰ বিৰুদ্ধে যিটো আন্দোলন কৰিছিল সেই আন্দোলনৰ স্মৃতি কেতিয়াও পাহৰি যাব নোৱাৰে সেইকাৰণে মই ভাবোঁ যে আজি অসমৰ নিৰ্বাচনটো নিৰ্ণয় কৰিব দুটা দিশ কথাই এটা কা সমৰ্থনকাৰী আৰু কা বিৰোধ কৰা কাৰ লগত অকল নাগৰিকত্বৰ প্ৰশ্নটো জড়িত নাই এই কাৰ আইনখনৰ অন্তৰ্নিহিত যিটো উদ্দেশ্য ভাৰত চৰকাৰৰ আছে সেইটো আমি এটা কথাই বুলি ভাবোঁ যে এই আইনখনৰ দ্বাৰা সমাজখনক দুভাগ কৰিবলৈ চেষ্টা কৰা হৈছে যে ভাৰতবৰ্ষত অন্য একো নাই অন্য মানুহ নাই মানুহ দুবিধে আছে মানে আপুনি ক'ব বিচাৰিছে যে কা ফেক্টৰ হ'ব মই এইফালে সুধিব বিচাৰিছোঁ কা ফেক্টৰ হ'ব নেকি এইবাৰ নিৰ্বাচনত আপোনালোকে কি কয় কা ফেক্টৰ হ'ব আপোনালোকে কি কয় কা ফেক্টৰ হ'ব এইবাৰ নিৰ্বাচনত 100% কা ফেক্টৰ হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে মই এবাৰ আমাৰ সতীৰ্থ ৰাজুক মাতিছোঁ মোৰ কাষলৈ কাৰণ ককাইদেৱে কি কয় ইতিমধ্যে বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰিছে আমাৰ এই বিশেষ অনুষ্ঠানটো কিন্তু তেজপুৰ প্ৰাঞ্জল ঠাণ্ডা হৈ থকা নিচিনা তেজপুৰ ঠাণ্ডা হৈ আছে নেকি বাৰু এটা হাত চাপৰি আকৌ এবাৰ তেজপুৰ ঠাণ্ডা হৈ আছে ঠাণ্ডা হ'ব নালাগে তেজপুৰ ঠাণ্ডা হ'ব নোৱাৰে তেজপুৰ ঠাণ্ডা হ'ব নোৱাৰে বৌদ্ধিক উত্তেজনা আমি বিচাৰোঁ নিশ্চয় বিক্ৰমহঁতক দেখিছোঁ বিক্ৰম আছে বিক্ৰম কি ক'বা এইবাৰ কি হ'ব ইয়াত কা আমি নামানো বাস কা এবাৰ ফেক্টৰ হ'ব আৰু সকলোৱে দেখিব এবাৰ অসম জাতীয় পৰিষদৰ চৰকাৰ হ'ব লগতে ৰাইজৰ দল থাকিব জয় আই অসম কা আমি কোনো কাৰণতে মানি নলওঁ আৰু এবাৰ ৰাজনীতিত যিটো আমাৰ জোঁট হ'ব অসম জাতীয় পৰিষদৰ আমাৰ আৰু ৰাইজৰ দলৰ মিত্ৰতাত সকলো আমি আগবাঢ়িম কিন্তু খেলি মেলি লাগি আছে দেখোন অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত এতিয়া খেলি মেলি আৰম্ভ হৈছে সেই খেলি মেলি সকলোখিনি দূৰ হ'ব আৰু আমি ভাবিছোঁ অনাগত দিনত আমি এটা সুন্দৰ পথত আগবাঢ়িব পাৰিম বুলি তাকে ধন্যবাদ কিন্তু বিজেপিয়ে কাক ছাপোৰ্ট কৰে মই আপোনাৰ কাষলৈ গৈছোঁ বিজেপিয়ে কিন্তু কাক ছাপোৰ্ট কৰে বিজেপিয়েতো কাখনেই ছাপোৰ্ট কৰে আমিতো কাখন ছাপোৰ্ট নকৰোঁ আমি জাতীয় পৰিষদ সেইকাৰণেই সৃষ্টি কৰা হৈছে যে আমি কাৰ যিখিনি বিৰোধিতাত যিখিনি ৰাইজ আছিলে সেই ৰাইজখিনি লৈ পেলাই আমি নতুন চৰকাৰ বনাবলৈ আমি আগবাঢ়ি আছোঁ আৰু সেই হিচাপে আমি সফলতা পাম পৰৱৰ্তী নিৰ্বাচনত আমাৰ জাতীয় পৰিষদে চৰকাৰ গঠন কৰিব
আৰু কা বিৰোধী সকলো ৰাইজ আমাক ছাপোৰ্ট দিব। বিৰোধী সকলো ৰাইজে সমৰ্থন দিব, ছাপৰ্ট দিব। আন এজন আছে, আপোনাৰ পৰা সুধিব বিচাৰিছোঁ, মই শুনিব বিচাৰিছোঁ, আগুৱাই আহিলে অলপ সুবিধা হয়। আপুনি কি কয়? এওঁ যিটো কথা কৈছে সেইটোক আপুনি সমৰ্থন কৰেনে, নে বিজেপিৰ কথাক আপুনি সমৰ্থন কৰে? নহয়, আজি আপোনালোকে যিখন ঠাইত আজি জনমঞ্চ পাতিছে, আমি এইটো ঠাইতে কা আন্দোলন কৰিছিলোঁ। তেজপুৰবাসী সকলো আছে চাগে এতিয়া। আমি ইয়াতে কা আন্দোলন কৰিছিলোঁ। লগতে আজি বিজেপি নেত্ৰী কোন আছে নাজানো, মোৰ তেওঁলোকলৈ কেইটামান কুৱেশ্যন আছে। 1 নম্বৰতে কাখন তেওঁলোকে আমাৰ ইয়াত ইমপ্লিমেণ্ট কৰিলে। 2 নম্বৰতে আজি মই এজন যুৱকৰ কাৰণে আজি তেওঁলোকে কিবা চাকৰি দিয়া বা কিবা কাম কৰিলে নাই কৰা। মূল্য বৃদ্ধি কি হ'ল? আজি আমাৰ যিখিনি মহিলা আছে, যিখিনিয়ে ঘৰ গৃহিণী হয়, তেওঁলোকক সুধিলে গম পাব যে মূল্য বৃদ্ধি কিমান বাঢ়িছে। য'ত আমি 70 টকা 80 টকাত মিঠাতেল কিনিছিলোঁ, আজি কিমান টকা হ'ল আপোনালোকে কওক। মিঠাতেল এতিয়া তিতা হৈছে, মিঠাতেল তিতা হ'ল, হয়নে? তো আল্টিমেটলি কেছটো কি? আমাক কি লাগে? আমাক মূল্য বৃদ্ধি নালাগে, আমাক কা নালাগে। বুজিছোঁ। অগপৰ কোনোবা যদি আছে, অগপৰ কোনোবা আছে নেকি? অগপৰ অসম গণ পৰিষদৰ অসম গণ পৰিষদৰ আপুনি অসম গণ পৰিষদৰ অসম গণ মই জাতীয় পৰিষদ, অসম জাতীয় পৰিষদ। জাতীয় পৰিষদ, অসম গণ পৰিষদৰ অসম গণ পৰিষদ ভাৰতীয় অসম গণ পৰিষদ অসম ভাৰতীয় গণ জনতা পৰিষদ পাৰ্টীৰ কোন আছে? যিহেতু বিজেপিৰ সৈতে এতিয়া আপোনালোকৰ মিত্ৰতা আছে, আপোনালোকৰ মানুহৰ সংখ্যাও আজি কম হৈছে, য'ত কথা ওলাইছে খেলি মেলি চলি আছে। গতিকে কি হ'ব এইবাৰ? আগন্তুক 2021 চনত পুনৰ চৰকাৰ হ'বলৈ গৈ আছে। চৰকাৰ হ'ব, চৰকাৰ হ'ব 100%। তেজপুৰ কি হ'ব? তেজপুৰ কি হ'ব? অসম গণ পৰিষদৰ প্ৰাৰ্থী থাকিব। এক মিনিট, মই এটা question কৰিম এতিয়া। অসম গণ পৰিষদ বিজয় দৰ্জা তোমাৰ ইয়াত উৰুৱাই থৈ যাব। মই এবাৰ আপোনালোকৰ কাষলৈ যাব বিচাৰিছোঁ। আপোনালোকে কি বিচাৰিছে এইবাৰ? কেনেধৰণৰ পৰিৱৰ্তন হোৱাটো বিচাৰিছে? মনৰ কথা কওক। নমস্কাৰ। পোনপ্ৰথমে মই নিউজ 18 টিমক লৈ ধন্যবাদ জনাইছোঁ যে আমাক ক'বলৈ এই মঞ্চখন দিছে, প্ৰথম কথা। আৰু মই আচলতে NPPৰ ফালৰ পৰা আহিছোঁ। হয়তো ইয়াত বহুতে নাজানে NPP কি, নেশ্যনেল পিপলছ পাৰ্টিৰ ফালৰ পৰা আহিছোঁ। য'ত এতিয়া মেঘালয়ত যি চৰকাৰ চলি আছে সেইটোৱে নেশ্যনেল পিপলছ পাৰ্টি হয়। তো যিটো কাৰ কথা সুধিলে, কাটোতো আমিও বিৰোধিতা কৰি আহিছোঁ, মূল্যবৃদ্ধি এইবিলাক আমিও বিৰোধিতা কৰিম। আৰু অলপ আগতে তেখেতে সুধিলে যে তেজপুৰৰ গতিটো কি হৈছে, ঠাণ্ডা গৰম, এই বিষয়ত এটা কথা কৈছিলে। তেজপুৰ গৰম হৈছে, ঠাণ্ডাও হৈছে, গৰমো হৈছে। তেজপুৰ সমষ্টিটোৰ এইবাৰ যি মনোনীত প্ৰাৰ্থীসকল আছে তাৰ মাজত এটা খেলি মেলিৰ সৃষ্টি হৈছে। কোনে কাক কি কৰিছে, কোনে কাক কি দিছে, কোনে একো গম পোৱা নাই। গোটেই ৰাজ্যতে সেইটো হৈছে। NPP নেডাৰ আপোনালোক দল, নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স, তেনেহ'লে আপোনালোকে এক প্ৰকাৰ বিজেপিৰ এটা মানে ভাতৃ নকওঁ, আপোনালোকক মানে সহযোগী হিচাপত থাকিব চাগে। হয়তো সহযোগী হয়, মানে প্ৰত্যক্ষভাৱে নহয়। মানে আপোনালোকে বিজেপিৰ বিৰুদ্ধে এবাৰ নিৰ্বাচনৰ হ'ব? বিজেপিৰ বিৰুদ্ধে নহয়, আমি বিজেপিক সপক্ষে কৰিম, কিন্তু এনেকুৱা কিছুমান কথা আছে যিবোৰ আমি মানি নলওঁ। কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। আমি নামানো, কোনো কাৰণত অসমবাসী ৰাইজে নামানো, আমি নামানো। মানে ৰাজু, মানে নিশ্চয় আমি যাম। ৰাজু মানে এটা কথা ক'ব পাৰি, বিজেপিৰ মানুহ নাই, কিন্তু তেওঁলোকৰ সহযোগী দল আছে, NPP, নেশ্যনেল পিপলছ পাৰ্টি। আৰু কওক লক্ষ্য বেলেগ, সেই লক্ষ্য যে বেলেগ বুলি কৈছে, আপোনালোকে সবল হ'ব পাৰিব জানো? নিশ্চয় পাৰিম। আজি নহয়, আমি হয়তো 10 বছৰ পিছত পাৰিম, কোনো কথা নাই। আমি চেষ্টা কৰিম। কিন্তু আমি বৰ্তমানৰ পটভূমিত কথাখিনি কৈ আছোঁ ডাঙৰীয়া। বৰ্তমানৰ পটভূমি আপোনালোকে দেখিছে। নেশ্যনেল পিপলছ পাৰ্টিৰ লক্ষ্য বেলেগ। ঠিক আছে বাৰু, আমি কথা পাতিম। ৰাইজৰ দলকো লাগিছিলে, ৰাইজৰ দলে এইবাৰ কওক। AJPয়ে ক'লে আমি নামানো। ইতিমধ্যে আপোনালোকে প্ৰাৰ্থী দিছে, অলকনাথত তেজপুৰত প্ৰক্ষেপ কৰা হৈছে। গতিকে অসম জাতীয় পৰিষদ আছে, অসম জাতীয় পৰিষদেও ইয়াত যিহেতু আপোনালোক সহযোগী দল, গতিকে কি হ'বগৈ, গোটেই অংশটো কি হ'ব? নহয় চাওক, আমি অসমত মানে আঞ্চলিকতাবাদৰ চৰকাৰ বিচাৰিছোঁ। ৰাষ্ট্ৰীয়তাবাদী চৰকাৰে অসমখনক শোষণ কৰি অসমৰ নিৰাপত্তা নোহোৱা কৰিছে। গতিকে আমি আঞ্চলিকতাবাদৰ চৰকাৰ অসমত হোৱাটো বিচাৰিছোঁ। আমি মিত্ৰজোঁটত আমি অসমত আঞ্চলিকতাবাদৰ চৰকাৰ মানে গঠন কৰিম। মানে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ, আপোনালোকৰ সংগঠন শক্তিশালী এতিয়ালৈকে? কিমান সংগঠন শক্তিশালী ইয়াতেই পৰিচয় পাব। আমাৰ গোটেই মানুহখিনি সংখ্যক ইয়ালৈ আহিছে। এইখিনি
আৰুতো আছে আৰু বহুত আছে সুন্দৰ সুন্দৰ কথা পিছফালেও আছে দিবনে আপোনালোকে সমস্যা ক'ব লাগে জোৰ লাগে একেলগে জোৰৰ প্ৰয়োজন কাক এতিয়া। সমৰ্থন দিব আপোনালোকে আপোনালোকে ৰাইজৰ দলক আমাক নেতৃবৃন্দই লুৰিণ্ডাই আমাক যি কয় আমি সেইটোৱে শুনিম এতিয়ালৈকে দিছে নাই প্ৰাৰ্থী দিছে নাই পাৰ্টি দিয়া এতিয়ালৈকে কনফাৰ্মেশ্যনটো অহা নাই আমাৰ যোনটো আহিব আমি সেইটোৱে শুনিম ৰাইজৰ দলক দিব নাই তেতিয়া সমৰ্থন আমাৰ যোনটো জাতীয় পৰিষদৰ পৰা কনফাৰ্মেশ্যন আহিব ক্লিয়াৰ হোৱা নাই, ক্লিয়াৰ হোৱা নাই। ৰাজু ক্লিয়াৰ হোৱা নাই। এইফালে ক'ব বিচাৰিছে আপুনি কোনটো দলৰ নাই চাওক আজি আমাৰ জাতিটো সংকটৰ সময় আমাৰ অখিল গগৈ নেতৃত্বত কৈছিলে যে জাতিটো যদি আমি সুৰক্ষা কৰিবলগীয়া হয় এটা ছাতিৰ তলত সকলোৱে এক হ'ব লাগিব আমি যদি এবাৰ বিজেপিক প্ৰতিহিত কৰিবলগীয়া হয় তেতিয়াহ'লে আমি এটা ছাতিত একত্ৰিত হৈ পেলাই আমি বিজেপিক পৰাভূত কৰিব লাগিব ইয়াত আমি কোনো নেতৃত্ব এজন নেতৃত্বই ক'লে আমি সকলো মানি ল'ম কিন্তু এওঁলোক হ'ল নেডাৰ দল না গম পাইছোঁ মই মোৰ প্ৰশ্নটো শুনক এওঁলোক হ'ল নেডাৰ দল কিন্তু তেওঁলোকে কৈছে যে আমি বিজেপিৰ যদিও সহযোগী হিচাপে আছোঁ নেডাৰ এটা অংশ হিচাপে আছোঁ কিন্তু বিজেপিৰ বিৰুদ্ধে কাৰ বিৰুদ্ধে বা যিসমূহ বিষয় আছে সেইবোৰৰ বিৰুদ্ধে নিৰ্বাচনত তেওঁলোক অৱতীৰ্ণ হ'ব তেওঁলোকক সমৰ্থন দিব নে আপোনালোকক সমৰ্থন দিব আমাৰ কথা হ'ল কি যে আমি যিহেতুকে আঞ্চলিকতাবাদী চৰকাৰ এখনক বিশ্বাস কৰোঁ আমি এবাৰ অসমত এখন সুস্থ চৰকাৰ যদি আমি গঠন কৰিবলগীয়া হয় আমি এটা কথাই ভাবিছোঁ যে আমি সকলোৱে যদি আমি ৰাইজৰ দলৰ জাতীয় পৰিষদে যদি আমি মিত্ৰতা কৰিছোঁ হৃদয়েৰে মিত্ৰতা কৰিব লাগিব আৰু অসমৰ ৰাইজে চাই আছে যদি ৰাইজৰ দল যদি আমি তেজপুৰত প্ৰাৰ্থী দিওঁ তেতিয়াহ'লে জাতীয় পৰিষদে কথাখিনি চিন্তা কৰিব লাগিব তেতিয়াহে আমি কিন্তু এখন ৰাষ্ট্ৰীয় চৰকাৰক আমি উফৰাব পাৰিম বুজাবুজি হ'ব লাগিব হিন্দু জাগৰণ মঞ্চ আছে অসম গণ পৰিষদৰ হিন্দু জাগৰণ মঞ্চ হিন্দু জাগৰণ মঞ্চৰ কোন আহিছে আমাৰ মাজত ৰাষ্ট্ৰীয় বজৰং দলৰ কোন আহিছে আপুনি ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা আহিছে এইবাৰ কি হ'বলৈ গৈ আছে আপোনালোকে কাক সমৰ্থন কৰিব বৰ্তমান আমাৰ তেজপুৰ সমষ্টিটোক লৈ সদায় খেলা হৈ আছে আমি সদায় আমি একোৱেই নাপাওঁ কোনো নেতাৰ ওপৰতে আমাৰ ভৰসা নাই ইয়াত সমস্যা বহুত আছে আপোনালোকে নাজানে ইয়াৰ প্ৰত্যেকটো গলিত ইয়াত আমাৰ ড্ৰাগছৰ ব্যৱসায় হৈ আছে ইউথ বৰবাদ হৈ আছে সেইবিলাকত কোনে চকু দিব এই বিষয়ে মই মোৰ সংগঠন লাগি আছোঁ এই 5 বছৰত একো নহ'ল মানে ইয়াৰ বিধায়কে একোৱে নকৰিলে আপুনি ক'ব বিচাৰে বিধায়কক দেখাই নাপালোঁ কোনো এজন বিধায়কক নিশ্চয় গতিকে এতিয়াতো বিবোধিত পৰিছোঁ কিন্তু বিজেপিৰ আপোনালোক সহযোগী নেকি বাৰু কৈ থাকে হিন্দু সংগঠনলৈ বিজেপিৰ সহযোগী নহয় এইটো আপুনি নাভাবিব যে মই হিন্দু সংগঠন কৰাৰ কাৰণে মই মুছলিমৰ বিৰোধী ঠিক আছে এতিয়া চৰকাৰ কাৰ বুলি তেওঁ প্ৰশ্ন কৰিছে আপুনি বহক অলপ চৰকাৰ কাৰ বুলি প্ৰশ্ন কৰিছে আৰু এইখিনিতে যদি আমি প্ৰাঞ্জল আমাৰ যিকেইজন ইয়াৰ সতীৰ্থ সাংবাদিক তেওঁলোকক হেমন্ত পলাশ আৰু ধনেশ্বৰ তিনিগৰাকীক মাতিছোঁ আমাৰ সতীৰ্থ সাংবাদিক হেমন্ত নাথ পলাশ ফুকন আৰু ধনেশ্বৰ কলিতা এই আমাৰ মাজত শোণিতপুৰ জিলাৰ হেমন্ত নাথ পলাশ ফুকন ৰঙাপৰাৰ ধনেশ্বৰ নাথ মই লগতে ৰাজুকো সুধিছোঁ আপুনি সমষ্টি পৰ্যবেক্ষণ কৰিলে শোণিতপুৰ জিলাৰ আটাইকেইটা সমষ্টি ইফালে বিশ্বনাথৰ আটাইকেইটা সমষ্টি কি দেখা পালে আপুনি এওঁলোকে যিবোৰ কৈছে সেইবোৰ বাস্তৱ হ'বলৈ গৈ আছে নে বেলেগ বিপৰীত ছবি না তেজপুৰখন বিশেষকৈ যদি আমি চাওঁ তেনেহ'লে তেজপুৰ 1967 চনত ইয়াত বিষ্ণু ৰাভাই প্ৰতিনিধিত্ব কৰিছিলে তেনেকুৱা এটা সমষ্টি কিন্তু তেজপুৰত প্ৰতিবাৰে কিছুমান টেঙাম বেচাৰ নিচিনা কিন্তু কথা হয় তাৰ কিছু প্ৰতিফলন এতিয়া উঠিছে গতিকে আমাৰ সতীৰ্থ সাংবাদিক হেমন্ত নাথে কি দেখিছে আপুনি পেডেল মাৰি মাৰি সমষ্টি পৰ্যবেক্ষণ এই আটাইকেইটা কৰিছে আমাৰ বিশেষ জনপ্ৰিয় অনুষ্ঠান বাস্তৱত কি হ'বলৈ গৈ আছে এইবাৰ তেজপুৰৰ ছবিখন এই মুহূৰ্তত স্পষ্ট হোৱা নাই আজি অকল কেৱল মাত্ৰ ৰাইজৰ দলে তেওঁলোকে পাৰ্টি দিছে আৰু ইয়াৰ বিপৰীতে AGP দলে এই মুহূৰ্তলৈকে পাৰ্টি দিয়া নাই কিন্তু আমি যদি ক'বলৈ যাওঁ এই বৃন্দাবন গোস্বামী যিগৰাকী বিধায়ক তেওঁক অগপ দলে এতিয়ালৈকে প্ৰাৰ্থী হিচাপে দিয়া নাই কিন্তু অগপ এৰি দিছে তেজপুৰ সমষ্টি যদি বৃন্দাবন গোস্বামীক দিয়ে কাৰণ সম্পূৰ্ণ বিৰোধিতা কৰিছে বিজেপি দলে তেনে পৰিপ্ৰেক্ষিতত বিজেপিৰ সম্পূৰ্ণ বিৰোধিতা আছে তেনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দল লাভান্বিত হোৱাৰ এটা আমি দিশ দেখিছোঁ গতিকে কংগ্ৰেছেও এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা কৰা নাই কংগ্ৰেছৰ প্ৰাৰ্থী এই মুহূৰ্তলৈকে ঘোষণা কৰা হোৱা নাই 12গৰাকী আবেদনকাৰী আছিল তাৰ ভিতৰত 2জন প্ৰাৰ্থী এই মুহূৰ্তত আছেগৈ সেই 2জনৰ ভিতৰত এজনে হয়তো টিকট লাভ কৰিব কিন্তু মিত্ৰজোঁটে তেজপুৰ আসনখন যাতে হেৰুৱাব নিবিচাৰে তেনেকুৱা এটা পৰিকল্পনা এই মুহূৰ্তত কৰি আছে যাতে বৃন্দাবন গোস্বামীক নিদি আন এগৰাকী প্ৰাৰ্থীক তেজপুৰৰ পৰা অগপ দলৰ প্ৰাৰ্থী হিচাপে মানে যুঁজ তুমুল হ'ব আপুনি ক'ব বিচাৰিছে মই পলাশ ফুকনক বিচাৰিছোঁ গহপুৰৰ পৰা গহপুৰ বুলি নহয় বিশ্বনাথৰ 3টা বিধানসভা সমষ্টি এই আটাইকেইটাৰ সামগ্ৰিক কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ গহপুৰ 71 নং বিধানসভা সমষ্টি আৰু গহপুৰত 2 বৰাৰ যুঁজ হ'ব এবাৰ কংগ্ৰেছৰ ৰিপুণ বৰা আৰু গহপুৰৰ বিধায়ক বৰ্তমানৰ উৎপল বৰা 2 বৰাৰ যুঁজ
আৰু এইখিনিতে ক'ব লাগিব শেহতীয়াকৈ যি টিকেট প্ৰত্যাশী আছিলে উৎপল বৰাই টিকেট পালে তাৰ লগে লগে কিন্তু ভিতৰ চৰাত বিসম্বাদ আৰম্ভ হৈ গৈছে অলৰেডি বিজেপি দল ত্যাগ কৰিছে একাংশই তাৰ ফলত লাভান্বিত মানে বিজেপিত বিসম্বাদ আৰম্ভ হৈছে বিভিন্ন সমষ্টিত এয়া দেখা গৈছে বিসম্বাদ আৰম্ভ বিতুপন শইকীয়াৰ যদি উদাহৰণ দিওঁ তেনেহ'লে বিতুপন শইকীয়াই কংগ্ৰেছত ইতিমধ্যে যোগদান কৰিছে গোলাঘাটত অজন্তা নেওগক দিয়াৰ বাবে গতিকে চালানী কিছুমান আপোনালোকৰ ক্ষেত্ৰত বাৰু চালানী নাই হোৱা মানে এনেকুৱা হৈছে ৰাজু যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ একাংশই প্ৰাৰ্থীত্ব পোৱা নাই নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ কথা চলিছে ধনেশ্বৰ কলিতা ৰঙাপুৰাৰ কথা সুধিব বিচাৰিছোঁ ৰঙাপুৰাত সদায় তল ওপৰ ৰাজনীতি আমি দেখিবলৈ পাই আছোঁ এইবাৰ ৰঙাপুৰাত কি হ'বলৈ গৈ আছে ৰঙাপুৰাত এইবাৰ যুঁজ হ'ব তাঁতি তাঁতি হয়তো কংগ্ৰেছে যদি ভীমানন্দ তাঁতিক দিয়ে তেতিয়াহ'লে ৰঙাপুৰাত 3 তাঁতিৰ মাজত যুদ্ধ হ'ব তাৰ মাজত এজন হ'ল কৃষ্ণ কমল তাঁতি অজয় তাঁতি আৰু যদি কংগ্ৰেছৰ পৰা ভীমানন্দ তাঁতিক দিয়ে তেন্তে ৰঙাপুৰাৰ যুঁজখন কিন্তু 3 তাঁতিৰ যুঁজ হ'ব বিশেষকৈ চাহ অধ্যুষিত অঞ্চল আৰু চাহ অধ্যুষিত অঞ্চলত কিন্তু এইবাৰ তাঁতিৰ মাজতহে যুঁজখন হ'ব গতিকে দেখিব আমি এটা বস্তু চাইছোঁ ইয়াৰ মাজত কিন্তু বিজেপিত কিছু বিসম্বাদ চলিব কাৰণ যিসকল বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিলে বাটা চোৰাং আছিলে তেখেতে নাপালে তাৰপিছত আপোনাৰ বিকি তাঁতি আছিলে তেখেতে নাপালে গতিকে দলি চুৰেণ আছিলে তেখেতেও বিচাৰিছে গতিকে এইসকলৰ মাজত কিন্তু এটা মুঠতে বিসম্বাদ হ'ব বিসম্বাদ স্পষ্ট মুঠতে এটা কথা স্পষ্ট যে এইবাৰ নিৰ্বাচন সঁচাকৈ ৰোমাঞ্চকৰ হ'ব আকৰ্ষণীয় হ'ব আৰু গণতন্ত্ৰত এইটো দৰকাৰ নিশ্চয় দৰকাৰ আমি এইখিনি বাণিজ্যিক বিৰতি ল'ম অতি সোনকালে উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান জনমঞ্চ স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ সৰ্ববৃহৎ অনুষ্ঠান জনমঞ্চৰ মাজলৈ আমি বিৰতিলৈ যোৱাৰ আগত বিজেপিৰ প্ৰতিনিধি বিচাৰি আছোঁ নিশ্চয় আৰু বিজেপিৰ প্ৰতিনিধি এই মুহূৰ্তত আহি উপস্থিত বিচাৰি পাবলৈ টান নোহোৱা হৈছে নেকি কিয় তেজপুৰত বিজেপি প্ৰতিনিধি বিজেপিৰ এনেকুৱা অৱস্থা চব দল আছে বিজেপি নাই কিয় এই কাৰ্যসূচীৰ বিষয়ে মই অৱগত নহয় আজি মঞ্চটো দেখা পাই মই আপোনালোকক ধন্যবাদ জনাইছোঁ কিন্তু আপোনালোকে প্ৰশ্ন কৰিছে যে তেজপুৰত বিজেপি আজি ইয়াৰ কাৰ্যসূচীত উপস্থিত নাই কিন্তু মই যিমানে যিনে নহওক মই বিজেপি এজন কৰ্মী মই নেতা নহয় কৰ্মী হিচাপে উপস্থিত হৈছোঁ আপোনালোকক পোনপ্ৰথমে ধন্যবাদ দিছোঁ যে বিজেপি বুলি মই আপোনালোকৰ সন্মুখত থিয় হৈছোঁ এতিয়া আপুনি কওক মোৰ পৰা কি জানিব বিচাৰে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ বিৰোধীয়ে প্ৰশ্নৰে থকা সৰকা কৰি দিছে আপোনালোকক প্ৰাঞ্জল আমি এটা কথা জানো বিজেপিৰ কিন্তু ইয়াত সাংগঠনিক শক্তিশালী ভেটি শক্তিশালী তাৰ পিছত কিয় মানুহ নাই আপোনালোকৰতো বিধায়ক এই 5 বছৰ আছে আটাইকেইটা সমষ্টিতে এজন অগপৰ আছে আপোনালোকে জানে অসমত বিজেপি এজিপি মিত্ৰতা থকা কাৰণেই কিছু সংখ্যক চিট আমাৰ বিজেপিয়ে এজিপিক দিবলগীয়া আছে আমাৰ দলৰ শক্তি বহুত তৎক্ষেত্ৰেও আমাৰ জ্যেষ্ঠসকলে চিটবিলাক চৰ্চা কৰিছে আঞ্চলিক দল যিহেতু এজিপিক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিশেষ মৰ্যাদা আছে বেলেগে মৰ্যাদা বৰ্তমান দিয়ে নিদিয়ে নাজানো বিজেপিয়ে অসমত এজিপিক আঞ্চলিক দল বুলি মৰ্যাদাত মানে এজিপিৰ কথা কৈছে বৃন্দাবন গোস্বামীক আপোনালোকে ছাপোৰ্ট কৰে নে আমি যি নকওঁ ৰাইজে এটাই বিচাৰে পৰিৱৰ্তন কাক কয় মুখৰে পৰিৱৰ্তন নহয় ইমান 5 বছৰে পৰিৱৰ্তন দেখিলে নে আপোনালোকে বিজেপিয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে তেজপুৰ বিজেপিয়ে লতাত ভোট দিব তেওঁলোকে বৰ্জন কৰিছে 2 নম্বৰ আহিছে বিজেপিয়ে বাকী আৰু ফাঁকি ৰাজনীতি এৰিব লাগে আমাৰ তেজপুৰত হ'বলগীয়া যিখন অভাৰব্ৰিজখন বিধিয়ে দিলে বিধতাই নিদিলে যেনেকৈ আপোনাৰ লাষ্ট ডেট তেওঁলোকে আহি পেলাই আধাৰশিলা কৰিবৰ কাৰণে মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মাতি আনিছিলে কিন্তু ইলেকশ্যন কমিশ্যনৰ ৰুল পৰাৰ কাৰণে তেওঁলোকে ক'লে যে এতিয়া নহ'ব আমি জনামতে তেজপুৰৰ যিখন অভাৰব্ৰিজ আৰু ৰঙাপাৰা অভাৰব্ৰিজ একেলগে হৈছিলে কিন্তু আজি তাৰিখত আমাৰ অভাৰব্ৰিজখন পলিটিকেল কাৰণত নহ'লগৈ ওৱান মেন আৰ্মি হৈ আছে ৰাজু ওৱান মেন আৰ্মি হৈ আহিছে বিজেপিৰ হৈ আৰু তেওঁ কথা ক'বলৈ সুযোগ দিব লাগে বুলি কৈ আছে আপুনি কৈছে যে পৰিৱৰ্তন আমি শুনক ইয়াত যিসকল ব্যক্তি আছোঁ হয়তো 200 মানুহ আমি ইয়াত আছোঁ নহয়নে
আমাৰ তেজপুৰত 1,70,000 পৰা 80,000 জনসাধাৰণ আছে। এইসকলে কি কৰে? এইসকলে বিচাৰিছে হুলস্থুল কৰিলে সমস্যা সমাধান নহয়, উন্নতি নহয়, কৰ্মৰ দ্বাৰা উন্নতি হয়। আৰু ইয়াৰ প্ৰত্যুত্তৰ আপোনালোকক ৰাইজে 27 তাৰিখে যি ভোটদান হ'ব, বেলেগ পেপাৰত দিব, ৰাইজে প্ৰকৃততে কি বিচাৰে, ইয়াত আপোনালোকে কি বিচাৰিছে মই নাজানো। আমি জানো সাধাৰণ ৰাইজে সদায় উন্নতি বিচাৰে আৰু উন্নতিৰ সত্ত্বেও আপোনাৰ বিজেপি এজিপিক ভোটদান দিব। উন্নতি বিচাৰে সাধাৰণ ৰাইজে। মই যুৱতী প্ৰতিনিধিক সুধিব বিচাৰিছোঁ, বিজেপিয়ে উন্নতি কৰিছে বুলি আপুনি ভাবেনে ইমান বছৰ? তেওঁলোকে কৈছে পৰিৱৰ্তন হৈছে পৰিৱৰ্তন। গেছৰ দাম বাঢ়িছে, পেট্ৰলৰ দাম বাঢ়িছে, চব্জিৰ দাম বাঢ়িছে। কোনে কৈছে পৰিৱৰ্তন হোৱা নাই? হৈছে পৰিৱৰ্তন। কিন্তু কথা হৈছে কি, এইবাৰ আমাক বিজেপি চৰকাৰ নালাগে। প্ৰথমবাৰ আছিলে, আকৌ এইবাৰ মোদী চৰকাৰৰ নামৰ ঢৌত বিজেপি সৰুৰ পৰা একেবাৰে পুলি পোখাৰ পৰা ডাঙৰলৈকে সকলো উঠি গ'ল ওপৰত। কিন্তু উঠি গৈ পেলাই তেওঁলোকে পাহৰি গ'ল তেওঁলোক কোনটো স্থানৰ পৰা আগবাঢ়ি আহিছিলে। এইখিনি আমি এজিপিৰ প্ৰতিনিধি আছে, যাৰ কাৰণে অসমক বেছি যদি উঠি আহে। ঠিক আছে, আপুনি বৰ সুন্দৰ কথা কৈছে। তৰুলতা দাস অসম গণ পৰিষদৰ এগৰাকী ৰাজ্যিক নেত্ৰী হয়। বাইদেউ আহক। তৰুলতা দাস বাইদেউ, বিজেপিয়ে এজিপিৰ কথা বহুত কথাই কৈ দিলে, কিন্তু আপোনালোকৰ ক'ৰবাত অসন্তুষ্টি আছেগৈ নেকি? উত্তৰ দিবলগীয়া আছে। ক'ৰবাত এজিপিৰো অসন্তুষ্টি আছেগৈ নেকি, যাৰ বাবে আজি এজিপিৰো সংখ্যা কম ইয়াত? এজিপিৰ সংখ্যা কম নহয়, আচলতে বৰষুণ জাকৰ কাৰণে আমি হেৰিয়াতে বহি থাকিব লগা হ'ল। বৰষুণৰ মাজত আমি আহিছোঁ। এইটো হাঁহা কথা নহয়। আচলতে আপোনালোকে যেনেধৰণে কৰিছে এইটো তেনেধৰণৰ কথা নহয়। আজি আমি এটা বিশেষ কাৰণত আমাৰ এখন মিটিং হৈ আছিল। মিটিংখন শেষ নোহোৱাৰ কাৰণে আমি আচলতে সময়মতে আহিব পৰা নাই, তাৰ বাবে আমি দুখিত। অসন্তুষ্টি আপোনালোকৰ নাই বিজেপিৰ প্ৰতি? অসন্তুষ্টি নাই বুলি নহয়, ইয়াত আমাৰ 5টা সমষ্টিৰ ভিতৰত আমাৰ মাত্ৰ এটা সমষ্টি এজিপিৰ মিত্ৰজোঁটৰ, এজিপিৰ এজন MLA আছে। এতিয়া এই 4টা সমষ্টিয়ে কি কৰিছে তাৰ কিন্তু আমি কোনো কথা আজিলৈকে গম নাপাওঁ। মিত্ৰজোঁট যদিও আমি কিন্তু তাৰ কোনো ভূ নাপাওঁ। আমাৰ এই সমষ্টিটোত এতিয়ালৈকে যিখিনি কাম হৈছে সম্পূৰ্ণ শুদ্ধভাৱে হৈ আছে আৰু সম্পূৰ্ণ কিন্তু ইয়াত থকা ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে। বাইদেৱে সেইটোৱে কথা কৈছে। ৰাজু বাইদেৱে সেইটো কথাই কৈছে। বাইদেৱে ক'ব বিচাৰিছে বিজেপিৰ বাকী 4জন বিধায়কক তেওঁলোকে ভালদৰে দেখাই নাপায়, তেওঁলোকে হেনো বিশেষ কামেই কৰা নাই। সেইটো সত্য জানো? কোনে ক'ব? আগুৱাই আহক, আপুনি আগুৱাই আহিলে সুবিধা হ'ব। বাইদেউৰ কাষত থিয় হওক আপুনি। এজিপিৰ নেত্ৰীগৰাকীয়ে স্পষ্টভাৱে কৈছে সন্তুষ্ট নহয়, তেওঁলোক বিজেপিৰ বিধায়কৰ কামত সন্তুষ্ট নহয়। তেওঁ পোনপটীয়াকৈ কিন্তু অসন্তুষ্টি ব্যক্ত কৰি দিলে। আপুনি কি ক'ব? না চাওক, তেওঁলোক যে সন্তুষ্ট নহয় আৰু তেওঁলোক যে এইবাৰ হাৰিব, তেওঁলোকৰ মানুহৰ গেডাৰিঙতে গম পোৱা গৈছে যে তেওঁলোকৰ বিজেপিৰ হৈ এজন আহিছে। আজিৰ গেডাৰিংটোৱে হাৰা জিকাৰ কিন্তু এইটো হেৰি নকৰে, প্ৰমাণ নকৰে। এজিপিৰ যিজন আমাৰ MLA আছে সেইজন এজন বীৰ পুৰুষ, অসমৰ নহয় ভাৰতবৰ্ষত তেখেতক জানে। আৰু অসমত ব্লেকবোৰ্ড আঁচনি অনা যিজন শিক্ষামন্ত্ৰী আছিল সেই শিক্ষামন্ত্ৰীজনক আচলতে অপমানসূচক বাণী ক'ব নাপায়। আৰু যিজন ব্যক্তিয়ে আজি গোটেই অসমৰ ভিতৰত এজন কোনো দলৰ ঠিক আছে, মই মাত্ৰ এটা ঘোষণা কৰিছোঁ, কোনো দলৰ কোনো বিশেষ ব্যক্তিক অপমান কৰাটো আমি নিবিচাৰোঁ। সকলোৱে নিজৰ মত প্ৰকাশ কৰে। কোনো দলৰ কোনো ব্যক্তিক অপমান কৰিব নালাগে আৰু কোনো লোকৰ সমৰ্থনত জিন্দাবাদ ধ্বনি দিব নালাগে। এজন চাহাবুদ্দিন ধৰ্মীয় সংখ্যালঘু ব্যক্তি, ধৰ্মীয় সংখ্যালঘু এটা ফেক্টৰ, ধৰ্মীয় সংখ্যালঘু ভোট ফেক্টৰ। মই আপোনাৰ পৰা ডাঙৰীয়া জানিব বিচাৰিছোঁ, বহুত কটাকটি হৈছে, অলপ আগুৱাই আহক আপুনি। ইমান কটাকটিৰ মাজত যিহেতু আপোনালোকৰ ধৰ্মীয় সংখ্যালঘুৰ ভোটটো এটা ফেক্টৰ হিচাপে বিবেচিত হৈ আহিছে তেজপুৰ সমষ্টিত, আপোনালোকে কি দেখা পাইছে এইবাৰ নিৰ্বাচনত? চাওক, মই আচলতে পেছাত মই শিক্ষক আছিলোঁ, এতিয়া মই অৱসৰো লৈছোঁ। মই ছাত্ৰ জীৱনত একেবাৰে সৰুতে মই বিষ্ণুৰাভা ইলেকশ্যন দেখিছিলোঁ। বিষ্ণুৰাভাদেৱে যেতিয়া ইলেকশ্যন খেলাৰ ইচ্ছা কৰিছিল তেতিয়া কোনো দলে তেখেতক মানে ছাপোৰ্ট কৰা নাছিল, লোৱা নাছিল। তেজপুৰৰ পূৰ্বাঞ্চলৰ ধৰ্মীয় সংখ্যালঘু মানুহে তেখেতক থিয় কৰাইছিল নিৰ্দলীয় হিচাপে। আৰু এটাই শ্লোগান আছিল, যা কৰে আল্লাই ভোট দিব পাল্লাই।
তেজপুৰৰ পূৰ্বাঞ্চলৰ ধৰ্মীয় সংখ্যালঘুৰ ভোটেৰে কলাগুৰু বিষ্ণুপ্ৰসাদ দেৱ জয়লাভ কৰি বিধায়ক হৈছিল। তাৰ পিছৰ পৰাহে আজিৰ তাৰিখলৈকে বিষ্ণুৰাভা দেৱৰ ডিমাণ্ড আছে। ইয়াৰ আগত কিন্তু বিষ্ণুৰাভা দেৱে বহুত অতিশয্যা ভোগ কৰিব লগা হৈছিল। আৰু দুখৰ বিষয়, আজি সেই পূৰ্বাঞ্চলৰ মানুহক আমাৰ অসমৰ এগৰাকী বিখ্যাত মন্ত্ৰী, যিজনে সিদিনা 5 মাইলত গৈ গৈ 5 মাইলত গৈ কৈছিল যে মোদীয়ে মুছলমানৰ তেজেৰে গুজৰাটৰ পাইপেদি তেজ বোৱাই আছে। আৰু সেই মানুহজন আকৌ নতুন নাটক আৰম্ভ কৰি এতিয়া মিয়া মুছলমানক গালি, মুছলমানক অপমান। গতিকে মই আপোনালোকৰ জৰিয়তে এনেকুৱা এটা কথা মই আজি সদনত ৰাখিব বিচাৰিছোঁ, তেজপুৰ এটা ঐতিহ্যমণ্ডিত ঠাই, এটা শান্তিপ্ৰিয় ঠাই। আমি শান্তিত থাকিব বিচাৰোঁ। এনেকুৱা অহিংসুক মানুহক যাতে আমি পুনৰবাৰ চৰকাৰতে হওক বা প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা যাতে আমি বিৰত ৰাখিব পাৰোঁ। সচেতন ৰাইজে, তেজপুৰৰ ৰাইজে যাতে আমি এজন ভাল মানুহ বিধানসভালৈ নি তেজপুৰ তথা অসমক যাতে আমি শান্তিত ৰাখিব পাৰোঁ, মই এইটোৱে মোৰ সকলোৰে প্ৰতি অনুৰোধ। ধন্যবাদ। তেজপুৰৰ ৰাইজে এয়াই ভাবে, এনেকেই ভাবে। তেজপুৰৰ ৰাইজে এনেকৈয়ে ভাবে। তেজপুৰৰ ৰাইজে আজি পৰিৱৰ্তন বিচাৰিছে। বৃন্দাবন গোস্বামীক ইয়াৰ পৰা আঁতৰাব লাগিব, বিজেপিক উৎখাত কৰিব লাগিব। তেজপুৰ ৰাইজৰ পণ কৰিছে। এটা অৰ্থত ক'ব লাগে, বিজেপি এজিপিৰ মিত্ৰতাই অসমৰ উন্নতি নকৰে। অসমৰ উন্নতি অসমৰ আঞ্চলিক ৰাজনীতিয়েহে কৰিব। নতুন যিসকল দল বৰ্তমান নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে, তেওঁলোকে ভৱিষ্যত অসমৰ চৰকাৰ গঠন কৰিব। আপুনি অসম জাতীয় পৰিষদ? মই কোনো পৰিষদ নহয়, মই নিৰপেক্ষভাৱে কৈছোঁ, কিন্তু মই নিৰপেক্ষ মানুহক ভাল নাপাওঁ। গতিকে মই ৰাজনীতিৰ কথাখিনি শুদ্ধকৈ কৈ দিম। ঠিক আছে, আমচু আছে। আমচুৰ কোন আছে? আমচু অল আছাম মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন। কি আপোনালোকে কাক এবাৰ ছাপোৰ্ট কৰিব? পৰিৱৰ্তন দূৰৰ পৰাই নমস্কাৰ। এইবাৰ আমাৰ এটা ধৰ্ম নিৰপেক্ষ দেশ, ইণ্ডিয়া যে ছেকুলাৰ কাণ্ট্ৰি। আমি এজন ধৰ্ম নিৰপেক্ষ নেতা লাগে, যিজনে প্ৰত্যেকজন জাতি জনগোষ্ঠীক সমানে হাতে হাত ধৰি খোজ মিলাই সমমৰ্যাদা, সমবিকাশ, সম অধিকাৰ দিব পাৰে, তেনেকুৱা ধৰণৰ এজন আমাৰ নেতা লাগে সাংস্কৃতিক নগৰী তেজপুৰত। সমমৰ্যাদা, সমবিকাশ, নৰ্থ ইষ্ট মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন আছে। মই এটা কথা উপলব্ধি কৰিছোঁ, বৃন্দাবন গোস্বামী ডাঙৰীয়া এজন জ্যেষ্ঠ বিধায়ক হ'ব পাৰে, কিন্তু সফল বিধায়ক নহয়। তেখেতে একো কামেই কৰা নাই। বেলেগ বৃন্দাবন গোস্বামী সফল বিধায়ক নহয়। বিধায়ক কিয় নহয়? আপুনি তেজপুৰৰ ৰাস্তা ঘাট, তাৰমানে তেজপুৰৰ তাৰমানে ৰাস্তা ঘাট চব আপুনি আহক দাদা, আপুনি ৰ'ব, চিঞৰিলেই নহ'ব, চিঞৰিলেই নহ'ব। কোনে প্ৰস্তাৱ সেইটো তেজপুৰৰ ৰাইজে তাৰমানে পাহৰি গ'ল নেকি? তাৰমানে ৰাস্তা ঘাট চাওক, তাৰমানে কি হোৱা নাই, তাৰমানে সকলো পঞ্চায়তত তাৰমানে দুৰ্নীতি নোহোৱা কৰি দিছে। তাৰমানে চব বস্তু এতিয়া অগপৰ শক্তি প্ৰকাশ পাইছে। অসম গণ পৰিষদৰ মানুহ এতিয়া আহিছে। এইবাৰ কি হ'ব? বৃন্দাবন গোস্বামী জয়ী হ'ব। আজি 25 বছৰে বৃন্দাবন গোস্বামী তেজপুৰত আজি এই সমষ্টিত যথেষ্ট কাম কৰিছে। আজি আমাৰ ইউনিভাৰ্চিটি আজি বৃন্দাবন গোস্বামীৰ কাৰণে আমি ইয়াত পাইছোঁ। আৰু বহুতো তেনেকুৱা সফল ইয়াত ব্যক্তি তেখেত বুলি আমি ভাবোঁ। আৰু যি সফল নহয় জীৱনত, তেওঁ সদায় আনকো অসফলেই দেখি থাকে। আমি নিশ্চয় এবাৰ নিশ্চয় মাননীয় সন্মানিত ৰাইজ, বৃন্দাবন গোস্বামীয়ে তেজপুৰ সমষ্টিত ৰাজত্ব কৰিছিলে। তেওঁ ৰাজত্ব কালত এটাই উল্লেখযোগ্য কাম কৰিছিলে, ব্লেকবোৰ্ড আঁচনি। এক মিনিট ডাঙৰীয়া, এইফালে ব্যক্তিগত আক্ৰমণ হৈছে। ব্যক্তিগত আক্ৰমণ নকৰিব, ব্যক্তিগতভাৱে আপোনাকে আক্ৰমণ কৰিবলৈ উদ্যত হৈছে। সেইটো ভাল নহয়। বিৰতি ল'ম, কাৰণ পৰিস্থিতি উত্তপ্ত হৈছে। ডাঙৰীয়া বিৰতি ল'ব লাগিব, পৰিস্থিতি উত্তপ্ত হৈছে। পিছফালে মানুহে আক্ৰমণ কৰিবলৈ উদ্যত হৈছে। মই বাণিজ্যিক বিৰতি লৈছোঁ, অতি সোনকালে উভতি। পুনৰ স্বাগতম জনাইছো। আৰু জনমঞ্চৰ মজিয়া ইতিমধ্যে উত্তপ্ত হৈ পৰিছে। আৰু আমি দেখিছো যে কথাৰ কটাকটি সাংঘাতিক আছে। সেইটো থাকিব, নিশ্চয় থাকিব। কিন্তু ইয়াত এটা মাৰ্জিত পৰিৱেশ থকাটো দৰকাৰ, কাৰণ তেজপুৰখন সকলোৰে চকু আছে তেজপুৰ। আৰু ব্যক্তিগত আক্ৰমণ কোনেও কাকো নকৰিব। মই এই ডাঙৰীয়াক ক'বলৈ মাজতে ৰখাব লগা হ'ল, কাৰণ ব্যক্তিগত আক্ৰমণ পিছত। আৰু মই এইখিনিতে প্ৰাঞ্জল, মই হেমন্তক মাতিব বিচাৰিছোঁ, হেমন্ত কুমাৰ নাথ।
সতীৰ্থ সাংবাদিক আমাৰ সতীৰ্থ হেমন্ত আহিব লাগে। কাৰণ হেমন্তই বহুখিনি মানুহক মোতকৈ বেছি ভালকৈ এতিয়া চিনি পায়, গতিকে তেওঁক মই মাইকটো আগবঢ়াইছোঁ। হেমন্ত, আমি এই মুহূৰ্তত এটা বস্তু ভাল দেখিছোঁ, পলম হৈছে কিন্তু ভাল হৈছে, এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰে প্ৰতিনিধি আহি পাইছে। সদৌ অসম ছাত্ৰ সন্থাৰো আহিছে, অগপৰো বহুসংখ্যক আহিল, বিজেপিটো আছেই, লগতে ৰাইজৰ দল, অসম জাতীয় পৰিষদ, NPP, আমছু, নৰ্থ ইষ্ট মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন চব আছে ইয়াত। এতিয়া মই আপোনাৰ পৰা অনুৰোধ কৰিছোঁ চমুকৈ প্ৰত্যেকৰে আমাক ভাষ্য লাগে, এটা সদৰ্থক দৃষ্টিভংগীৰে তেওঁলোকে কি ক'ব বিচাৰে। হয় প্ৰাঞ্জল, মই পুনতে আমাৰ মাজত উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক ৰাজ মহন্ত। মই তেওঁৰ পৰা জানিব বিচাৰিম, কাৰণ যিহেতু নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তেওঁ বাতৰি যুগুত কৰি আছে, আপোনাৰ পৰা এটা সম্যক ধাৰণা জানিব বিচাৰিম। ভাষা আন্দোলনৰ পিছত সুদীৰ্ঘ 50 বছৰত অসমত থকা পুৰুষানুক্ৰমে বসবাস কৰা বেংগলীসকল অসমীয়াৰ লগত সমাজৰ লগত মিলি গৈছিল আৰু বিভিন্ন অসমীয়া মাধ্যম স্কুলত পঢ়িবলৈ লৈছে। এই অহাৰ পাছত নহয়, অসমত কেইবা পুৰুষ ধৰি মানে বসবাস কৰা বেংগলী সম্প্ৰদায়ৰ লোকসকলে মূল সুঁতিৰ পৰা অস্বস্তিত পৰিবলগীয়া হৈছে। আৰু আচলতে এই ভোট বেংকৰ কাৰণেই হিন্দু বেংগলী মানুহখিনি ইয়াত কেইবা পুৰুষ ধৰি মানুহখিনি একাকাৰ কৰি মূল সুঁতিৰ পৰা আঁতৰা এটা ৰাজনীতি আৰম্ভ হৈছে। ইয়াৰ কাৰণ কি, ভাৰত স্বাধীন হোৱাৰ প্ৰাক মুহূৰ্তৰ পৰা ভাৰত স্বাধীন হোৱাৰ পাছত সেইখিনি সময়ত ৰাজনীতি আছিল এটা মিছন, কিন্তু যোৱা 30 বছৰৰ পৰা ৰাজনীতি হৈ গ'ল এটা প্ৰফেশ্যন। মই এটা কথা আপোনাক জানিব বিচাৰিছোঁ, কেইজন ৰাজনীতি নেতা আমাৰ অসমত প্ৰফেশ্যন কি আপুনি চাব, ৰাজনীতিয়ে প্ৰফেশ্যন। গতিকে এনে ক্ষেত্ৰত আপুনি বৰ বিশেষ আশা কৰিব নোৱাৰে, কিন্তু মূল যিবিলাক বিষয় আছে অসমৰ মেইন সমস্যাবিলাক আছে, তাক লৈ কিন্তু হেৰি নহয়। বৰ গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি, ৰাজনীতি কেতিয়াও প্ৰফেশ্যন হ'ব নালাগে, ৰাজনীতি সেৱা হ'ব লাগে, ৰাইজৰ সেৱা কৰিব লাগে। আৰু যিহেতু কাৰ প্ৰসংগ বা এনেধৰণৰ যিসমূহ ইছ্যু আছে, সমগ্ৰ অসম আমি ঘূৰি আছোঁ, শোণিতপুৰ আৰু বিশ্বনাথতে বেছি দেখিছোঁ। আৰু এই সামগ্ৰিকভাৱে যি ধৰ্মীয় মেৰুকৰণৰ প্ৰসংগ ওলাই আছে। বাইদেউ, এগৰাকী আপুনি জ্যেষ্ঠ মহিলা হয়, আপোনাৰ মতামত জানিব বিচাৰিছোঁ, আপুনি গৃহিণীও হয়, কি হ'ব গৈ আছে বাস্তৱত? বাস্তৱত মানে কি, কাহ হোৱাৰ পৰা মানুহবোৰতো সচেতনেই এনেই সাধাৰণতে, কিন্তু আমি বিদেশী খেদা আন্দোলন আগতে কৰিছোঁ, কৰাৰ পিছত আমি একো ফল নাপালোঁ, বিদেশীসকল থাকিলেই। আকৌ পুনৰ আমাক হিন্দু বিদেশী বুলি যি আনাৰ প্ৰস্তুতি চলাইছে, তাত আমাৰ অসমৰ মানুহ একেবাৰে সন্তুষ্ট নহয়। আমিয়ে থাকিবলৈ জাগা নাই আৰু তেখেতসকলক বসবাস কৰা সংস্থাপন দিয়া বহু কথা আহিব। তাৰ উপৰি সেই বস্তুখিনি হোৱাৰ পিছত আমাৰ পিছৰ জন্মৰ ল'ৰা ছোৱালী যি উঠি আহিছে, তেওঁলোকে বহু বিপদত পৰিব। আমাৰ অসমৰ মানুহখিনি হ'ল শান্তিপ্ৰিয়, সদায় শান্তিত বাস কৰি আহিছে। এতিয়া এই ধৰ্মীয় ৰাজনীতি, ভাষাৰ ৰাজনীতি, কিবাৰ ৰাজনীতি কৰি ৰাজনীতিকসকল মানে ঢেঁকীয়ে মানে হেৰি কৰিলেও স্বৰ্গলৈ গ'লেও ধান বানে বুলি কয় নহয়, যেনেকুৱাই ৰাজনীতিবিদ নহওক, সকলোবিলাকেই অৱশেষত তেনেকুৱাই কাম কৰেগৈ। গুৰুত্বপূৰ্ণ কথা কৈছে বাইদেউ আপুনি। এই ক্ষেত্ৰত ছাত্ৰ সমাজে কি কয়? হয়, নিশ্চয়কৈ সদৌ অসম ছাত্ৰ সন্থাৰ আছে, মই মাতিছোঁ বাইদেউ, আপুনি অলপ বহক, আপোনাক পুনৰ আমি সুধিম। সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা কোন আছে এই সমগ্ৰ ধৰ্মীয় মেৰুকৰণ আৰু কাৰ প্ৰসংগত আপোনালোকৰ কি মতামত? আচলতে আপোনালোকে এটা কথা জানে, সদৌ অসম ছাত্ৰ সন্থা এটা ৰাজনৈতিক সংগঠন। আপোনালোকে জানে কা আন্দোলন হৈছিলে, 5জন ফুলকমলীয়া তেজাল ডেকাক শ্বহীদ হৈছে, এই কথাটো সকলোৱে অৱগত। 5জনকৈ তেজাল যুৱকক বৰ্বৰভাৱে গুলীয়াই হত্যা কৰিলে। আজি পৰ্যন্ত এইখন চৰকাৰে, বিজেপি চৰকাৰখনে কোনো ধৰণৰ পদক্ষেপ নল'লে। আপোনালোকে এটা কথা জানে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁ চিনাকি কি, তেওঁ পৰিচয় কি আপোনালোকে সকলোৱে জানে। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আছিলে, এইটো অসমৰ ৰাইজে সকলোৱে জানে। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি এজনে অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰিছে, এইটো আপোনালোকে সকলোৱে জানে। বিশ্বাসঘাতকতা কৰিছে, বিজেপি দলটোৱে বিশ্বাসঘাতকতা কৰিছে। ইয়াৰ লগে লগে আমি আৰু এটা কথা ক'বই লাগিব, কংগ্ৰেছ আৰু AIDF দলটোও কিন্তু বিশ্বাসঘাতকতা দল। তেওঁলোকে 15টা বছৰ অসমত শাসনভাৰ কৰিছিলে। সেই শাসনভাৰ লওঁতে কংগ্ৰেছ আৰু AIDF এতিয়া মিত্ৰতা দল হৈছে। তেওঁলোকে কি কৰিলে? অসমৰ হৈ পেলাই কি কৰিলে? তেওঁলোকে মাত্ৰ ৰাজনীতি কৰে, ৰাজনীতি এইটোৱেই কৰে, তেওঁলোকে ধৰ্মক লৈ পেলাই ৰাজনীতি কৰে। আজি বিজেপিও ধৰ্মক লৈ পেলাই ৰাজনীতি কৰে, আপোনাৰ হিন্দু মুছলিমক লৈ পেলাই তেওঁলোকে ৰাজনীতি কৰি আছে। আমি প্ৰত্যাহ্বান জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থাই, অনাগত দিনত অসমৰ ৰাইজে তেজপুৰে বিশেষকৈ ৰাইজে
উচিত সিদ্ধান্ত ল'ব আৰু উচিত পদক্ষেপ ল'ব। কিন্তু ডাঙৰীয়া, আপুনি যিহেতু তেজপুৰ ৰাইজৰ কথা কৈছে, ছাত্ৰ সন্থাৰ কথা কৈছে, কিন্তু কা আন্দোলনৰ গইনা লৈ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা একাংশই কিন্তু ৰাজনীতিৰ পথে প্ৰশস্ত কৰা বুলিও একাংশই অভিযোগ কৰে। এই সন্দৰ্ভত আপোনালোকৰ প্ৰত্যুত্তৰ কি হ'ব, সদুত্তৰ কি হ'ব? চাওক, আপোনালোকে এটা কথা অসমৰ ৰাইজে জানে, 855জন শ্বহীদৰ বিনিময়ত অসম গণ পৰিষদৰ দলটো ৰাজনীতি দলটো জন্ম হৈছিল। এই কথাটো সকলোৱে অসমৰ ৰাইজে জানে। তাৰপিছত এই অসম গণ পৰিষদৰ দলটোৱে অসমৰ ৰাইজক প্ৰতাৰণা আৰু কি কৰিছে আপোনালোকে এইটো অসমৰ ৰাইজে আজি জানিবলগীয়া বাকী নাই। সদৌ অসম ছাত্ৰ সন্থাই এজিপি দলটোক ধিক্কাৰ জনাইছোঁ। তেওঁলোকে অনাগত দিনত অসমৰ পৰা পুলিয়ে পখাই এই আঞ্চলিক দলটো উভালি লৈ যাবৰ কাৰণে মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ। পোনপটীয়াকৈ অগপৰ প্ৰতিনিধি আছে, আপোনাক মাতিছোঁ মই। বঢ়িয়া তালি দিছে এইফালে এওঁৰ কথাত, আপোনাৰ প্ৰত্যুত্তৰ কি হ'ব? আমি অসম গণ পৰিষদে কোনো ক্ষতি কৰা নাই। অসম গণ পৰিষদে মই ছাপোৰ্ট কৰোঁ। পুনৰ আমাৰ অসম গণ পৰিষদক তেজপুৰ সমষ্টি আমাৰ দখলত থাকিব। আমি অসম গণ পৰিষদৰ ফালৰ পৰা কৈছোঁ। কিন্তু আপোনালোকে কাৰ বিৰোধিতা কৰিছিলে? এতিয়া আপোনালোকে কৈ আছে যে হাত সাৰিবলৈ যে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে কাৰ বিৰোধিতাত, তাৰ বাহিৰে আপোনালোকে একো কৰা নাই। হয়, উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। এতিয়া আমি একো কৰিব নোৱাৰোঁ। এতিয়া উচ্চতম ন্যায়ালয়ৰ যেতিয়া কাষ চাপিছে, কাৰ বিৰুদ্ধে আমি এতিয়া মাত মাতিম? ৰাজ্যসভাত আপোনালোকে কাৰ সপক্ষে ভোট দিলে? ৰাজ্যসভাত আমাৰ এজন সাংসদ আছে। এজন সাংসদে তাৰমানে নিজৰ ভোট প্ৰয়োগ কৰি তাৰমানে কথা হৈছে সেইটো প্ৰয়োগ কৰাৰ পৰা বিৰত ৰখাব নোৱাৰে। এজনেই হওক বা 10জনেই হওক, কিন্তু ৰাইজক আপোনালোকে কি ৰাস্তা দেখুৱালে? ৰাইজক প্ৰকৃততে কি ৰাস্তা দেখুৱালে? কাৰ বিৰোধিতা কৰি আপোনালোকে মন্ত্ৰীসভাৰ পৰা ওলাই আহিল, তাৰপিছত ৰাজ্যসভাত সমৰ্থন কৰি দিলে? কাৰ বিৰোধ কৰি যেতিয়া আমি ৰাজ্যসভাৰ পৰা তাৰমানে চৰকাৰৰ পৰা ওলাই আহিলোঁ, ওলাই অহাৰ পিছত অসমৰ জনসাধাৰণৰ প্ৰতি এটা আকুল আহ্বান জনাইছিল যে পঞ্চায়ত নিৰ্বাচন হৈছিল, পঞ্চায়ত নিৰ্বাচনত আমাক সমৰ্থন দিয়া। ৰ'ব, মই কৈ আছোঁ, পঞ্চায়ত নিৰ্বাচনত আমাৰ সমৰ্থন দিয়া। যিহেতু আমি তাৰমানে কা বিৰোধ কৰি অসম চৰকাৰৰ পৰা আমি আঁতৰি আহিছিলোঁ, তাৰপিছত সেই অসমৰ তাৰমানে ৰাইজে, অসমৰ জনগণে আকৌ ভাৰতীয় জনতা পাৰ্টীক আপোনালোকে সমৰ্থন কৰে, এওঁলোকৰ কথাত সমৰ্থন কৰে? সমৰ্থন কেতিয়াও নকৰোঁ, কাৰণ সাংসদ বীৰেন বৈশ্যই সংসদত কাৰ বিৰুদ্ধে উদাত্ত কণ্ঠৰে প্ৰতিবাদ কৰিছিল। প্ৰতিবাদ কৰি আহি পেলাই আকৌ কাক সমৰ্থন কৰি পেলাই ভোট দিছে। গতিকে সেইজন নেতাক আমি অসম গণ পৰিষদে সেই স্থিৰ সিদ্ধান্ত লৈছে বুলি কেনেকৈ মানি ল'ব ৰাইজে? প্ৰফুল্ল মহন্তই কি কৰিছে যে এখন আঞ্চলিকতাবাদৰ চৰকাৰ, যি চৰকাৰক আমি আহ্বান জনাইছোঁ যে এটা আঞ্চলিকতাবাদৰ চৰকাৰৰ বাদে অসমত কোনো দলেই আচলতে অসমৰ স্বাৰ্থ ৰক্ষা কৰিব নোৱাৰে। সেইটো কিন্তু সঁচা কথা, গুৰুত্বপূৰ্ণ কথা। বিভিন্ন ধৰণৰ ইছ্যু আছে, বিভিন্ন ধৰণৰ বিষয় আছে, এইসমূহে নিৰ্বাচনত প্ৰভাৱ পেলাবই, শোণিতপুৰ জিলাতেই হওক, বিশ্বনাথতেই হওক। সেইখিনি কথাও আমি আলোচনা কৰিম, কিন্তু পুনৰ সময় হৈছে বাণিজ্যিক বিৰতি। স্ট্রং মানে জানেনে? মাইথান। পুনৰ স্বাগতম জনাইছোঁ জনমঞ্চৰ মাজলৈ। হেমন্ত, বহুকেইগৰাকী নতুন অতিথি আমাৰ মাজত আহি উপস্থিত হৈছে, যদি আপুনি তেওঁলোকৰ মতামতসমূহ সংগ্ৰহ কৰে। নিশ্চয়কৈ প্ৰাঞ্জল, আমাৰ মাজত আহি উপস্থিত হৈছে জনসাংস্কৃতিক পৰিষদৰ ইছফাকুল হুছেইন। মই তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব। অলপ ডাঙৰকৈ হেমন্ত, অলপ ডাঙৰকৈ বিচাৰিছোঁ আমি। এটা কথা কওঁ যে আমাৰ যিমান প্ৰতিনিধি আজিলৈকে আমি পঠাইছোঁ, আমাক ৰাইজক টুপি পিন্ধাইছে যিমানকেইজন গৈছে। এতিয়া আমি এইটোৱে বিচাৰোঁ তেজপুৰখন উন্নতিৰ কাৰণে এনেকুৱা এজন ব্যক্তি আহক যিজনে আমাক হিন্দু মুছলমান চবকে এক কৰি দিয়ক। তেনেহ'লে তেনেকুৱা প্ৰতিনিধি আমি ভোট দিম আৰু তেনেকুৱা প্ৰতিনিধিয়ে সদনত যাব লাগে। নিশ্চয়কৈ কি ক'ব বিচাৰিব? নাই, এইবাৰ আমি এটাই বিচাৰিছোঁ, যিয়ে মানে অসমখনৰ হৈ মাত মাতিব, অসমত তেজপুৰৰ উন্নয়নৰ কাৰণে মাত মাতিব। কাৰণ আপোনালোকে জানে যে বিজেপি চৰকাৰে কিমান আশা দি পেলাই পৰিৱৰ্তন বিচাৰিছিল। তেওঁলোকে আশা দিছিল যে ইয়াৰ পৰা 16 মে'ৰ পিছত সকলো বিদেশী যাব লাগিব, আমি আমাৰ জাতি মাটি ভেটি আমি ৰক্ষা কৰিম। কিন্তু তেওঁলোকে কি কৰিলে? জাতিৰ নামত তেওঁলোকে কাঁহ আনিলে, ভেটিৰ নামত তেওঁলোকে বাংলাদেশক মাতি দিলে, আৰু বাকী আপোনাৰ জাতিটো গ'লেই, আৰু যিমানবিলাক ৰাজহুৱা অনুষ্ঠান আছে গোটেইবিলাক তেওঁলোকে ব্যক্তিগত খণ্ডলৈ হাতত। নিশ্চয় হেমন্ত, আন একাংশ মহিলা প্ৰতিনিধি আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এওঁলোকে কোৱা কথাখিনিক আপুনি মানি লয়? মানি লওঁ। কি বুলি ক'ব আপুনি? আমি কা বিৰোধী আন্দোলন কৰিছিলোঁ যে আমাৰ অসমখন শান্তি লাগে, কিন্তু আমাক শান্তি নিদি অশান্তি কৰিলে। 5জনকৈ ফুলকুমলীয়া ল'ৰা শ্বহীদ হ'ল, কিন্তু হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল এবাৰো সেই ফুলকুমলীয়া ল'ৰাকেইটাৰ ঘৰলৈ এবাৰো নগ'ল। কি কাৰণে নগ'ল? অসমত শান্তি লাগে কিন্তু অশান্তি বিয়পিছে বুলি কৈছে, অভিযোগ এটা গুৰুতৰ অভিযোগ। আপুনি কি কয়? যিটো আপুনি কৈছিলে যে আমি নেডাৰ ছাপোৰ্ট, মানে নেডাৰ মানুহ,
তথাপিও সেইটো হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ, অসমৰ কাৰণে কিন্তু নহয়, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে নহয়। উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ NPP দলৰ এটা লক্ষ্য আছে, সেইটো কাৰণে মই তেতিয়া কৈছিলোঁ যে 15 বছৰ পিছত আপোনালোকৰ মূল বিষয়বস্তু এওঁলোকে যিবোৰ উত্থাপন কৰিছে সেইবোৰেই বিজেপিৰ লগত একো সম্পৰ্ক নাই। ক'বলৈ দিয়ক মোক, আমাৰ মেইন থটটো হৈছে ওৱান নেশ্যন ওৱান ভইচ। আৰু ভোট ভৱিষ্যতৰ কাৰণে যিটো আমাৰ লোকসভাৰ চিট নৰ্থ ইষ্টত 25টা চিট আছে, সেই 25টা চিটেই নিয়াৰ আমাৰ উদ্দেশ্য। পাছত গৈ যদি আপোনালোকে বেলেগ হৈ যায়, পাছত গৈ যদি আপোনালোকে সলনি হৈ যায়, NPP লক্ষ্য উদ্দেশ্য এটাই, যিটো সময়ত সমগ্ৰ ভাৰত তথা অসমতে ধৰ্মৰ নামত হিন্দু মুছলিম খ্ৰীষ্টানৰ নামত বিভাজন কৰি আছে, NPP লক্ষ্য এটা সমগ্ৰ অসমখন নৰ্থ ইষ্ট উত্তৰ পূৰ্ব সমগ্ৰ একাকাৰ কৰি বৰ অসম গঢ়াৰ লক্ষ্যৰে NPPয়ে আমাৰ ধৰ্ম এটাই একমাত্ৰ মানৱ ধৰ্ম। মানৱ ধৰ্মৰ কথা কৈছে আপুনি, কি ধৰ্মৰ কথা ক'ব? এতিয়া অসমত কোনো মানে অকল ধৰ্মৰ নামতে ৰাজনীতি চলিছে। ভাৰতৰ যিজন প্ৰধানমন্ত্ৰীয়ে তেওঁ 3টা কথা কৈছিলে। প্ৰথম কথা কৈছিলে যে 100 দিনৰ কাৰণে আহ্বান কৰিছে, কাটৰ আহ্বান দেই, যে মোক 100 দিনৰ কাৰণে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীত্ব দিয়ক, মই আপোনালোকক সকলো সমাধান কৰি দিম। তাৰমানে এটা হৈছিলে বিদেশত থকা যিটো ক'লাধনটো তেওঁ আনি দিম বুলি কৈছিলে। 16 মে'ৰ পিছত যাব লাগিব, বিদেশী যাব লাগিব। তেওঁ বিদেশী আমন্ত্ৰণ কৰিলে, ক'লা ধনৰ নাম 6 বছৰৰ পিছতো তেওঁ পাহৰি গ'ল। তেওঁ চাগে তেওঁ পুঁজিত জমা কৰিলে, বিজেপি যিটো পুঁজিত থাকে। গুৰুত্বপূৰ্ণ কথা কৈছে, ধৰ্মৰ নামত ভাষাৰ নামত হেমন্ত বহু প্ৰতিবাদ হ'ল, বহু আন্দোলন হ'ল, কিন্তু বাস্তৱত কি পালে আপোনালোকে? কিবা পাইছেনে বাস্তৱতে আপোনালোকে আজিলৈকে? একো নাই পোৱা, একো পোৱা নাই। এওঁ যেনেধৰণে কৈছে এটা টুপি পিন্ধাইছে বুলি, সঁচাকৈ আপোনালোকক টুপি পিন্ধাইছে? বিশেষকৈ আমাৰ সংখ্যালঘু মুছলিম মানুহক বেছিকৈ টুপি পিন্ধাইছে। যেনেকৈ তেজপুৰ পূৰ্বাঞ্চলত ৰাজগড় জিপিত আপোনাৰ জীয়াবলী নদী আছে, তাত 6খন গাঁও অলৰেডি নদীৰ বুকুত যা গৈছে। এতিয়া এই মানুহকেইটা নদীয়ে যেতিয়া ঘৰ মাটি ভাঙি লৈ গৈছে, এতিয়া মানুহকেইটা থাকিব ক'ত? পিছপিনে তেনে মাটি পেলাই আহিছে, তাত চৰত ঘৰ বনাইছে। পদ্ম হাজৰিকা তাত গৈ কৈছে এইকেইটা বাংলাদেশী। আমি উত্তৰ বিচাৰিছো অসম গণ পৰিষদৰ পৰা, আমি উত্তৰ বিচাৰিছো। সংখ্যালঘুক হেনো টুপি পিন্ধোৱা হৈছে, অসম গণ পৰিষদৰ পৰা এগৰাকী আহিব লাগে। বাইদেউ আপুনি আহক, বাইদেউক মই সুধিব বিচাৰিছো, আপোনালোকে সঁচাকৈ টুপি পিন্ধাইছে নেকি বাইদেউ? বিশেষকৈ তেজপুৰত সঁচাকৈ আপোনালোকে টুপি পিন্ধাইছে নেকি? নাই। পোনপটীয়া উত্তৰ দিয়ক। নাই, সেইটো টুপি পিন্ধা কথা নহয়। যেতিয়া নদীখন যেতিয়া ভাগে, তেতিয়া সেইটো আচলতে তাৰ বাবে কোনো দায়ী নহয়, এইটো প্ৰাকৃতিক দুৰ্যোগ। আৰু সেই প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে কোনো MLA বা MP বা যিকোনো মানুহ কোনো দায়ী হ'ব নোৱাৰে। আৰু তেওঁলোকক সংস্থাপনৰ বাবে তেজপুৰ সমষ্টিৰ কোনখিনি সীমা আপুনি ছাৰ এবাৰ চাৰ্কুল অফিচক লৈ আমাক দেখাই দিয়ক। তেখেতে কৈছে যিখিনি নদী আহে সেইখিনি হ'ল আমাৰ তেজপুৰ সমষ্টি, সিফালে নদীয়ে যিখিনি চৰ পলাই থৈ যায় সেইখিনি আমাৰ এই যে পদ্ম হাজৰিকা চতিয়া সমষ্টি বুলি তেখেতৰ দাবী কৰে। 25 বছৰ ধৰি নদীটো খহাই আহি আছে। খহাই অহাৰ পিছত তাৰমানে কথা হৈছে কি জানে, মাননীয় আমাৰ তাৰমানে কংগ্ৰেছৰ MP সুব্বা ডাঙৰীয়ে এটা কথা কৈছিল, মনত ৰাখিব, যে এই নদীটো যে ইফালে আহি আছে, যিমান টকা এই নদীটোত দিয়া হৈছে, এই টকাৰে যদি চাউলৰ বস্তা কিনিও যদি তাত তাৰমানে দিয়া হ'লে হয়, তাৰমানে কথা হৈছে কি, তাৰমানে এই নদীখন ৰখা দিব পাৰিলে হয়। কংগ্ৰেছী ঠিকাদাৰবিলাকে যিমান পইচা যায় তাত তাৰ লোকেল ঠিকাদাৰবিলাকে কাম কৰি 100 টকা গ'লে 2টা বাঁহ পেলাই তাৰমানে গোটেই পইচা তহিলং কৰি দিয়ে। নদী নাই কিয়? আপোনালোকে কৰা নাই সেই কামটো, আপোনালোকে কৰা নাই। আপোনাৰ মতে কি হৈছে? আপোনাৰ মতে কি হৈছে কওক। এওঁলোকে কৈছে এওঁলোকে কোনো ধৰণৰ অনিয়ম কৰা নাই, দুৰ্নীতি কৰা নাই, এওঁলোকে ৰাইজৰ হকে কাম কৰিছে। আপোনালোকৰ মতে কোনে কাম কৰিছে? ৰাইজৰ হকে কাম কৰিছে মানে বানপানীৰ সমস্যাৰ কথা কৈছে। বানপানীৰ সমস্যা সমস্যা কি কাৰণে নহ'ব? আজি আমাৰ তেজপুৰতে বানপানীৰ বহুত সমস্যা। য'ৰ নালা য'ত গৈ পানীখিনি পৰে, সেই মাটিখিনি দখল কৰি আপোনাৰ দখল কৰি 5 বছৰ একো নহ'ল। 5 বছৰে মানে হোৱাই নাই 15-20 বছৰ ধৰি একো। এই সমস্যাবিলাক কিয় সমাধান হোৱা নাই? 15-20 বছৰ ধৰি সমস্যা সমাধান হোৱা নাই। আপোনালোকৰ প্ৰতিনিধি আছে। কোনটো সমস্যা? তেজপুৰৰ বানপানী, নলা নৰ্দমাৰ সমস্যা সমাধান হোৱা নাই। কৃত্ৰিম বান, নলা নৰ্দমাৰ সমস্যা সমাধান কৰিবলৈ তেখেতে বিচাৰিছিল। তাৰমানে মানুহৰ কিছুমান তাৰমানে এজন বিচাৰিছিল, হেমন্ত বিচাৰিছিল কেৱল বিচাৰিছিল নহয়,
যথেষ্ট সমাধান হৈছে। নলা নৰ্দমা আজিকালি প্ৰতিজন ব্যক্তিয়ে যেতিয়া ঘৰ বনায় তেতিয়া তেওঁলোকে নলাৰ কাৰণে 1 ফুট মাটিও এৰি নিদিয়ে, আৰু 1 ফুট মাটি যদি এৰি দিয়ে তেওঁলোকে তাৰ ওপৰতো আকৌ কিবা এখন পেলাই লয়। বিধায়কৰ কি কাম প্ৰকৃততে? চাওক, এটা কথাই কৈছো, এইবাৰ ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ মিত্ৰতা হৈছে, আৰু সেই দলৰ যিজন প্ৰাৰ্থীক তেজপুৰত দিব। মুঠতে এইবাৰ তেজপুৰত নৱজাগৰণ হ'ব বুলি কৈছে হেমন্ত। সঁচাকৈ নৱজাগৰণ হ'বনে? আপোনালোকে কি বিচাৰে? নতুন প্ৰজন্মই কি বিচাৰে? নতুন প্ৰজন্মক সুধিছো মই, কি বিচাৰে? নৱজাগৰণ হ'ব এইবাৰ তেজপুৰত? হ'বই লাগিব, অলপ আগুৱাই আহক আপুনি। হ'বই লাগিব। কেলে কি আমি অসমৰ আমাৰ জাতিটো ৰক্ষা কৰিব লাগিব। এতিয়া আমাৰ প্ৰথম ক'লে কি বিদেশী নাগৰিক ইয়াৰ পৰা যাবগৈ, সেইটো কাৰণে NRC আনিলে, তাৰপিছত আনিলে ইমান যে NRCৰ কাৰণে আমি ইমান দৌৰিলোঁ, সেইবোৰ ক'ত গ'ল? সেইবোৰতো একোৱে নহ'ল। এই স্কুটি দি আছে, এই কিবা কিবি দি আছে, এইবোৰে প্ৰভাৱ পেলাব নেকি? আমি একো পোৱা নাই। পালে আপোনালোকে বিজেপিক ছাপোৰ্ট কৰিলেহেঁতেন নেকি? তেতিয়াও নকৰোঁ, কেলে কি আমি নিজৰ অসমৰ কাৰণে থিয় হৈছোঁ। শিক্ষাৰ্থীৰ কাৰণেতো চৰকাৰে বহুতেই কাম কৰা বুলি কয়, তাৰ পাছতো আপুনি বিৰোধিতা কৰিছে যে? আমাৰ সেইটো অধিকাৰ, আমি ইউথ হয়, আমি আগবঢ়াম। আমি গোটেই কাণ্ট্ৰিটো হওক বা এটা ষ্টেট, আমি ইউথহে আগবঢ়াম। গুৰুত্বপূৰ্ণ কথা, এয়া আমাৰ অধিকাৰ। নৱপ্ৰজন্ম জাগ্ৰত হৈছে, আৰু এই জাগ্ৰত নৱপ্ৰজন্মই এইবাৰ নিৰ্বাচনত কি ৰূপ দেখুৱায় সেইটো হ'ব ডাঙৰ কথা। মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি স্কুটিৰ কথা কৈছে, মই সেই প্ৰসংগত কওঁ, স্কুটি দিয়াৰ যিটো কালচাৰ আৰম্ভ কৰিছে, এইটো হ'ল এজন দেউতাকে পুতেকৰ ডিমাণ্ড মানিবলৈ মাটি বেছি নিজৰ ল'ৰাক বাইক দিয়াৰ নিচিনা কথা হৈছে। তাতকৈ একো বেলেগ হোৱা নাই। সেই স্কুটি লোৱা ছাত্ৰীগৰাকী মানে কি, আপুনি অলপ বুজাই কওকচোন, বুজাই কওক, আতি গুৰি মাৰি ব্যাখ্যা কৰক আপুনি। সেই স্কুটি লোৱা ছোৱালীগৰাকী বা ল'ৰাজনে যি পাইছে, তেওঁ যেতিয়া পাছ হৈ পেলাই আহিব, এটা চাকৰিৰ কাৰণে হাহাকাৰ কৰিব, তেতিয়া তেওঁলোকক প্ৰশ্ন কৰিব যে মই খেতি কৰা মাটি কোনো নাই, মোৰ সংস্থাপন দিয়ক। সংস্থাপন দিবলৈ একো নাই, চব বেছিখিনি শেষ হ'ব, আৰু সেইটো কৰিবলৈহে গৈ আছে। বৰ্তমান চৰকাৰখনে বহু সংখ্যকক চৰকাৰী চাকৰিত নিযুক্তি দিলে। SI কেলেংকাৰী হ'ল, তাৰপিছত ভালদৰে নিয়াৰিকৈ পাতিলে। APSCটো নিয়াৰিকৈ পতা বুলি তেওঁলোকে দাবী কৰি আছে। তাৰ পাছতো আপোনালোকে একো পোৱা নাই বুলি কয়নে? নাই, একো পোৱা নাই। আপুনি যদি আজিৰ ডেটত চাই, ইয়াত আমাৰ যিমানখিনি ভোটাৰে ধৰি লওক 1,80,000 তেজপুৰ সমষ্টিত, 1,80,000ৰ পৰা কিমানৰ চৰকাৰী চাকৰি আছে সেইটো আপোনালোকে ইয়াত কেলকুলেট কৰিলে গম পাই যাব। চৰকাৰী চাকৰি নাই, সেইকাৰণে ইয়াত মেক্সিমাম আমাৰ ইয়াত পাণ দোকান দি আছে, বা আপোনাৰ ধৰি লওক সৰু সৰু সংস্থাপন, চাইকেলৰ দোকান দি আছে, এনেকুৱা একেবাৰে একোৱেই নাই। চৰকাৰী চাকৰি নাই বুলিয়ে ক'ব পাৰোঁ। গণ পৰিষদলৈ প্ৰশ্ন, কিয় যুৱ প্ৰজন্মই চৰকাৰী চাকৰি পোৱা নাই? মিত্ৰজোঁটত থাকিও আপোনালোকে কিয় চৰকাৰী চাকৰি দিব পৰা নাই? চাকৰি কিয় দিয়া নাই? বৃন্দাবন গোস্বামীৰ দিনত বহুত চাকৰি পাইছে ইয়াত। সঁচাকে পাইছেনে? নাই পোৱা বুলি কৈছে, নাই পোৱা বুলি কৈছে। বৃন্দাবন গোস্বামীৰ পৰা চাকৰি লোৱা মানুহ ইয়াত বিৰোধী দলত বহি আছে এতিয়া। বৃন্দাবন গোস্বামীয়ে চাকৰি দিয়া মানুহ, বৃন্দাবন গোস্বামীয়ে চাকৰি দিয়া মানুহ বিৰোধী দলত আছে। কোন আছে? কোন আছে? হাত দাঙক। বৃন্দাবন গোস্বামীয়ে চাকৰি দিয়া মানুহ বিৰোধী দলত আছে নেকি? কোন আছে? বাইদেউ কোনোবা আছে নেকি? কোনো নাই বুলি কৈছে। আপোনালোকে মিছা মাতিছে নেকি? মিথ্যাচাৰৰ আশ্ৰয় লৈছে নেকি আপোনালোকে? কোন আপুনি দেখুৱাই দিয়ক। আছে ইয়াত আছে, দেখাই দিয়ক। মানে কথা হৈছে কি জানে, শুনক, বৃন্দাবন গোস্বামীয়ে চাকৰি দিয়া মানুহে এতিয়া ক'ব নেকি যে মোক চাকৰি দিছে বুলি? কোনো সেইটো কথা কেতিয়াও ইয়াত ক'বলৈ নাহে, আৰু নকয়ও। মানুহে মিছা কথা কয়। মাষ্টৰক বহুত মাষ্টৰ চাকৰি দিছে, মাষ্টৰ চাকৰি আজি ইয়াত বহুতো বহি আছে, আৰু অন্য ডিপাৰ্টমেণ্টত দিয়া চাকৰিও ইয়াত বহি আছে। হয় নেকি? হয় নেকি? আপোনালোকে চাকৰি পাইছে? বৃন্দাবন গোস্বামীয়ে চাকৰি দিছে? ক'বলৈ দিয়ক, যদি সঁচাকে বৃন্দাবন ছাৰে ইয়াত চাকৰি দিয়া মানুহ আছে বুলি তেওঁলোকে উল্লেখ কৰিছে, গতিকে তেওঁ আঙুলিয়াই দিয়ক যে এইসকলক বৃন্দাবনে চাকৰি দিছিলে, ইয়াত আঙুলিয়াই দিয়ক। নহয়, যদি আঙুলিয়াই দিব পৰা নাই তেতিয়া কিয় বেকুৱা ভাৱনা, আপোনালোকে বেকুৱা ভাৱনা কৰিছে? অযুক্তিকৰ সেইটো। যদি যুক্তি আপোনালোকে প্ৰত্যেকবাৰে অযুক্তিকৰ কথা খালি বুজিছো, কিন্তু এটা কথা স্পষ্ট, এখন জনকল্যাণকামী দেশত জনকল্যাণ প্ৰকৃততে হৈছেনে নাই তাক লৈ কিন্তু এটা প্ৰশ্ন আছে। জনকল্যাণ বিচাৰে মানুহে, কিন্তু সামগ্ৰিক দৃষ্টিত জানো হৈছে? আমি এইখিনি প্ৰশ্নৰ উত্তৰ বিচাৰিম। আপুনি কি ক'ব বিচাৰে? 5 বছৰত এটা চাকৰি দিব পৰা নাই তেজপুৰত। 25 বছৰৰ কথাটো বাদ দিয়ক, 5 বছৰত কি কৰিছে? পূব অঞ্চলত উত্তৰ দিব বিচাৰিছে।
মই কোনো ৰাজনৈতিক দলৰ নহয়, তেওঁ মোৰ অকণমান জ্ঞান আছেতো। চাকৰি পাবলৈ নেতাৰ এয়া নালাগে, শিক্ষাগত অৰ্হতা লাগে। শিক্ষাগত নাই নেকি আমাৰ? আমাৰ তেজপুৰত নাই নেকি? আমাৰ শিক্ষাগত নাই নেকি? এক মিনিট, আপুনি অলপ বহি দিয়ক। আপুনি ঠিক আছে, ব্যক্তিগত আক্ৰোশ নহয়, ব্যক্তিগত কাজিয়া নহয়। আপুনি বহি দিয়ক, ব্যক্তিগত কাজিয়া নহয়। আজি কিমান দিন হ'ল, কিমান মাহ হৈ গ'ল বৃন্দাবন ছাৰৰ ওচৰত মই গৈছিলোঁ এটা চিলাই মেচিন বিচাৰি, যে মই এগৰাকী BA পাছ কৰি LLB কৰি এখন প্ৰাইভেট স্কুলত টিচাৰ কৰি আছোঁ। বৃন্দাবন ছাৰৰ ওচৰত গৈছিলোঁ মই এটা চিলাই মেচিন বিচাৰি, যে মোৰ চিলাই মেচিন শিকা আছে, মোক এটা চিলাই মেচিন দিয়ক। তেওঁ মোক ক'লে চিলাই মেচিন আমাৰ মানুহক দি শেষ কৰিলোঁ নহয়, এতিয়া নাই, নেক্সট আহিলে তুমি পাবা। মাজতে গম পালোঁ গাড়ীয়ে গাড়ীয়ে চিলাই মেচিন, সূতা, কম্বল কিমান নমাইছে, কিন্তু আজি পৰ্যন্তলৈকে তেওঁ মোক কিমান বাৰ গৈছোঁ মই তেওঁৰ ওচৰলৈ। কিহৰ চাকৰি দিয়াৰ কথা কৈছে বিজেপি চৰকাৰ, AJP চৰকাৰ? আপোনালোকে লিষ্টখন যদি ছাৰ্ভে কৰে, সেই চাকৰিৰ লিষ্টৰ আধাতকৈ বেছি মানুহ BJP AJP মানুহ পাব। মুঠতে অভিযোগৰ শেষ নাই। গুৰুত্বপূৰ্ণ অভিযোগ, এওঁ নিজে উদাহৰণ বুলি কৈছে। অভিযোগৰ শেষ নাই, আৰু আজিও সঁচাকে অত্যন্ত গুৰুত্বপূৰ্ণ কেইবাটাও বিষয় জনমঞ্চত উত্থাপন কৰা হৈছে। আমি আলোচনা কৰি থাকিম, কিন্তু পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। স্ট্রং মানে জানেনে বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ। হেমন্তকো মাতিছোঁ, মই ৰাজুকো মাতিছোঁ, আমাৰ পলাশকো মাতিছোঁ, ধনেশ্বৰকো মাতিছোঁ। কাৰণ এতিয়া পৰিস্থিতি এনেকুৱা হৈছেগৈ, মানুহ সন্তুষ্ট নহয়, মানুহ সকলো অসন্তুষ্ট হৈ আছে। অসন্তুষ্টিৰ চূড়ান্ত সীমা অতিক্ৰম কৰা বুলি ক'ব বিচাৰিছে। মই আপোনাক সুধিছোঁ, কিয় ইমান অসন্তুষ্ট আপোনালোক? ইমান ক্ষোভ আপোনালোকৰ মনত কিয়? অসন্তুষ্ট এইকাৰণে, চাওক, মই যেতিয়া এখন নিজে দৰখাস্ত দিছিলোঁ যে এখন হাইস্কুলৰ এজন শিক্ষকৰ কাৰণে এখন ইংৰাজীতে মই এখন দৰখাস্ত দিছিলোঁ, যিজনৰ চাকৰি ক্ষেত্ৰত কৈছোঁ দেই। তেওঁ কি ক'লে যে এখন দৰখাস্ত বোলে বেলেগে লিখি দিছে, মোৰ ওপৰত সন্দেহ। মই যদি তেনেকুৱা হৈছে তেতিয়াহ'লে মই কৈছোঁ ISL মই নিজে লিখিছোঁ আৰু আপুনি কাইলৈ চাই দিব। তেওঁ নিজে ক'লে মই দি দিম। এই ধৰণৰ তেওঁ বক্তব্য প্ৰদান কৰি চাকৰি দিয়াৰ পৰা বঞ্চিত কৰিছে আমাৰ বহুতখিনি মানুহ। আৰু তেনে ক্ষেত্ৰত তেওঁ ক'ব খোজে নেকি যে এটামান চাকৰি দি পাইছে? নাই দিয়া। শ্ৰমিক পৰিষদৰ কোন আছে? শ্ৰমিক পৰিষদৰ কোন আছে? শ্ৰমিক পৰিষদৰ কোন আছে? মই শ্ৰমিক পৰিষদক সুধিব বিচাৰিছোঁ। অলপ আগলৈ আহিলে সুবিধা হ'ব আমাৰ। শ্ৰমিক পৰিষদে কওক এতিয়া, কি পাইছে শ্ৰমিকসকলে? শ্ৰমিকৰ কল্যাণ কেনেধৰণে হৈছে নে নাই? শ্ৰমিকৰ কল্যাণটো শ্ৰমিক আজি যিটো ৰাইচ মিল আৰু যিটো আমাৰ চৰকাৰ, যিজন আমাৰ বিধায়ক, মানে চৰকাৰৰ আঁচনিত শ্ৰমিক জাতিটোক আওতাতে অনা নাই, আওতাৰ বাহিৰতে আছে, শ্ৰমিকসকলে এনেকৈ শোষণ কৰিছে। সকলো দলবিলাক শ্ৰমিকৰ মূৰত ভুৱা প্ৰতিশ্ৰুতি দি পেলাই, শ্ৰমিকৰ টপ দি পেলাই পাইছে। শ্ৰমিকে কি পাইছে? সঁচাকে চাহ শ্ৰমিকে পাইছেনে বাৰু? চাহ শ্ৰমিক কথাটো দূৰৰ কথা, 50 টকা মজুৰি বাঢ়িছে এইবাৰ। চাহ শ্ৰমিকে ইমান দিনে আন্দোলন কৰিছে, 351 টকা পাম দিম বুলি কৈছিলে, আজিলৈকে দিয়া নাই। কোনে দিব বুলি ভাবে? কোনে দিব পাৰিব? কোনেও দিব নোৱাৰে। আজিৰ দিনটোত কোনে দিব? শ্ৰমিকে এনেকুৱা। কংগ্ৰেছে কৈছে তেওঁলোকে 381 টকা কৰি দিব। আচল আপুনি কংগ্ৰেছক চাপৰ্ট কৰে নেকি? ৰাজনীতিৰ দলবিলাকৰ সম্পত্তি হ'ল খাটি খোৱা মানুহখিনি। এইখিনি হজা মানুহৰ সৎ মানুহ। শ্ৰমিকে হ'ল দেশৰ ধৰণী, শ্ৰমিকে হ'ল দেশৰ ধৰণী, আৰু এই শ্ৰমিকখিনি চবে ঠগে। আপোনালোকে শুনিলে আচৰিত হ'ব, শ্ৰমিকসকলে কেনেকৈ টপ দিচাৰ বুৰ্বক বনাইছে ৰাজনীতিৰ নেতাবিলাকে। শুনক, মানুহ এটা যেতিয়া আকাল হ'ব, অভাৱ হ'ব, তেতিয়া মানুহ এটা দাবীৰ কাৰণে আন্দোলন কৰে। চৰকাৰখন এনেকুৱা, বিনা আন্দোলনত কোনো শ্ৰমিকে আন্দোলন কৰা নাছিল যে আমাক 1 টকীয়া চাউলটো বিনামূলীয়া কৰিব লাগে। শ্ৰমিকে হৈছে দেশ নিৰ্মাণৰ মূল কাৰিকৰ, তেওঁলোকে বঞ্চিত হৈছে, সেইটোৱে ডাঙৰ কথা। শ্ৰমিকসকলক আন্দোলন নকৰাকৈ তেওঁলোকে বিনামূলীয়া চাউল দিলে এইখন চৰকাৰে। বিনামূলীয়া চাউল দিলে 60 টকা 1 লিটাৰ কেৰাচিন তেলৰ দাম। বিনামূলীয়া চাউল দিলে পিঁয়াজ হ'ল তোমাৰ 60 টকা। বিনামূলীয়া চাউল দিলে তেলৰ দাম বঢ়াই দিলে। বিনামূলীয়া চাউল দিলে পেট্ৰলৰ দাম বঢ়াই দিলে। খাটি খোৱা শ্ৰমিক, দাৰিদ্ৰতাৰ সীমাৰেখাৰ তলত খাটি খোৱা মানুহখিনিক প্ৰলোভন দি পেলাই তেওঁলোকে ভোট লুটি আছে। আমি শোণিতপুৰ জিলাৰ 2016 এইজন বিধায়কক আমি কৈছিলোঁ যে আমি দাৰিদ্ৰতাৰ সীমাৰেখাৰ তলত খাটি খোৱা শ্ৰমিক সংগঠন, আপুনি আমাক এখন এম্বুলেন্স দিয়ক। তেওঁ নিজে মোৰ লগত এগ্ৰিমেণ্ট কৰিছিলে, এগ্ৰিমেণ্ট কৰি যদি ভোটত জয় হ'ব পাৰোঁ, তেজপুৰৰ মই 3 মাহৰ মূৰত তোমালোকৰ এম্বুলেন্স এখন দিম। কিন্তু নহ'ল। ৰাইজৰ কাঠগড়াত এতিয়া অসম গণ পৰিষদ আপুনি উত্তৰ দিব লাগিব। মই উত্তৰ দিবলৈ
তেওঁ যিকেইটা কথা ক'লে শ্ৰমিকে তেওঁলোকে একো পোৱা নাই। তেওঁ শ্ৰমিক কোনটো বিষয়ত শ্ৰমিক মই তেখেতক ধৰিব পৰা নাই। কিন্তু এতিয়া বৰ্তমান চৰকাৰখনে শ্ৰমিক বুলি নহয়, প্ৰতিটো জাতি জনগোষ্ঠীকে, প্ৰতিটো খেতিয়কক তেওঁলোকে এতিয়া সুবিধা দিছে। তাৰোপৰি বিনামূলীয়া চাউলটো তেওঁলোকৰ এখন ঘৰত তিনিখন কাৰ্ডত চাউল লোৱা মানুহ আছে। গতিকে এই ঘটনাটো শ্ৰমিকে একো পোৱা নাই বুলি ক'লে আমি আচলতে মানি নলওঁ। শ্ৰমিকসকলে বহুত সুবিধা পাইছে। এতিয়া শ্ৰমিকে নোপোৱাকে কথা নাই, যথেষ্ট সুবিধা পাইছে শ্ৰমিকে। কিন্তু তেওঁলোকে আচলতে যথেষ্ট সুবিধা দিছে, নিদিয়াকে কথা নাই শ্ৰমিকক। শ্ৰমিকে কি পাইছে শ্ৰমিকক সোধক। শ্ৰমিকৰ ঘৰে ঘৰে যাওক, ঘৰে ঘৰে বোলে তেওঁলোকে কাৰ্ড দিছে। ঘৰে ঘৰে যাওক, শ্ৰমিকে পাইছে নে সম্ভ্ৰান্ত পৰিয়ালে পাইছে নে ধনী পাইছে? শ্ৰমিকে ক'বাই শ্ৰমিকে এটাই পাইছে, শ্ৰমিকে এটাই পাইছে দুৰ্নীতিৰ আৱৰ্জনা। শ্ৰমিকে এটাই পাইছে টপ আৰু প্ৰবঞ্চনা। তেওঁলোকে কৈছে আপোনালোকক ঘৰে ঘৰে কাৰ্ড দিছে শ্ৰমিকক। বেনিফিচাৰীটো বেলেগ বস্তু, যিটো দৰিদ্ৰ ৰেখা কিন্তু শ্ৰমিকৰ হেমন্ত সকলোকে আগুৱাই লৈ যাওক। ঠিক আছে, উত্তৰ দিয়ক আপুনি তেওঁক উত্তৰ দি আছিলে, কওক। অৰুণোদয় আঁচনি পাইছে, কোনে পাইছে? তেখেতে পাইছে। কোনে এওঁ পাইছে? যোনে কৈছে তেখেতে অৰুণোদয় আঁচনি পাইছে। আপুনি অৰুণোদয় আঁচনি পাইছে? অৰুণোদয় আঁচনি চৰকাৰৰ পৰা শুকান গছৰ পাতো পোৱা নাই। মই শৈলেন্দ্ৰ নাথ, গছৰ পাতো পোৱা নাই, শুকান গছৰ পাতো নাই। ITI কৰক। মোৰ লগতে হাজাৰ তেজপুৰ সমষ্টিৰ কোনো মানুহ এজনে পোৱা নাই। ডাঙৰ কথা, গছৰ পাত শুকান পাত এইখিনিও পোৱা নাই বুলি কৈছে। তেওঁ পাইছে, তেওঁ মিছা মাতিছে। এখেতে মিছা নামাতিব। আপুনি কওক, যুৱ প্ৰজন্মৰ প্ৰতিনিধি, এওঁলোকে অভিযোগৰ ওপৰত অভিযোগ দি আছে। এজনে অভিযোগ দিছে এওঁ খণ্ডন কৰিবলৈ তেওঁকে আকৌ অৰুণোদয় আঁচনি ধন পোৱা বুলি কৈছে। মই এটা কৈ আছো, তেওঁ অৰুণোদয় আঁচনিৰ কথা কৈছে। 50,000কে কোনোবাই পাইছে। মই এটা চিম্পুল কেলকুলেশ্যন কৰি দেখাইছো। অসমৰ জনসংখ্যা কিমান? 3 কোটি। 3 কোটি জনসংখ্যাৰ যদি মানুহৰ প্ৰত্যেকৰে যদি মন যায় 10 টকীয়া এটা চিপছ যদি খায়, কিমান টকা গ'ল? 30 কোটি। 30 কোটিৰ 18% মাৰক, কিমান হয়? 5 crores 40 lakhs। মানে 5 crores 40 lakhsৰ তাৰে 50%, 9% আপোনাৰ SGST সোমাই কাৰ তাত? অসম গভৰ্ণমেণ্টৰ তাত। অসম গভৰ্ণমেণ্টে কিমান টকালৈকে দিলে এতিয়া আমাক কওক, সেইটো ৰিপ্লাই দিয়ক আপুনি। কিমান টকা আপুনি যে কৈছে অৰুণোদয় আঁচনি দিলে, কিবা দিলে, কিমান টকা দিলে? যদি অসমৰ জনসংখ্যাৰ 3 কোটি মানুহে যদি চিম্পুল এটা চিপছৰ পেকেট যদি খাই দিয়ে, 2 কোটি 70 লাখ টকা অসম গভৰ্ণমেণ্টৰ পকেটত সোমায়। এওঁ পৰিসংখ্যা দাঙি ধৰিলে, উত্তৰটো দিয়ক আপুনি। সেইটো ৰিপ্লাই দিয়ক আপুনি। পৰিসংখ্যা দিলে, পৰিসংখ্যা উত্তৰ দিয়ক। কোনটো পৰিসংখ্যা? আপুনি শুনাই নাপালে, আপুনি যাওক পেছক, আপুনি কওক পৰিসংখ্যা উত্তৰ দিয়ক। তেওঁ এনে ঢেৰ ক'ব পাৰে। এনে কোৱা নাই, তেওঁ পৰিসংখ্যা দেখুৱাই দিছে। পৰীক্ষা দেখা নহ'ব নহয়। কিয় নহ'ব? তেওঁ পাইছেতো, তেওঁতো লৈছে। তেওঁ লৈছে নেকি? তেওঁকো লোৱা বুলি ক'লে, তেওঁকো লোৱা বুলি ক'লে। নকয়, লৈ নকয়, পাইছে নকয়। আজি এটকা চাউল চবেই লৈ আছে, মানে মনে আছে। চিন্তা বিধি যা আছে, সিও এটকা চাউল লৈ আছে, মানে মনে আছে। এওঁলোকে মনে আছে পায়ো। এখন নকয়। আপোনালোকে পায়ো মনে আছে বোলে, আপোনালোকে পায়ো মনে আছে বোলে। অৰুণোদয় আঁচনিৰ ধন পাইছে, আপুনি পাইছে নহয়। তাৰ এই সন্দৰ্ভতে এটা মই কথা ক'ব খুজিছোঁ। আমি আজিৰ ডেটত যদি নগাঁও যাওঁ বা ডিব্ৰুগড় যাওঁ, যিকোনো অঞ্চল আমি যদি যাওঁ, যিকোনো অঞ্চল তেজপুৰৰ বাহিৰে আমি প্ৰত্যেক তাতে আমি ৰাস্তাত আমি ডিভাইডাৰ পাম। কিন্তু তেজপুৰত কিয় নাই? ডিভাইডাৰ এটা নাই কিয়? এইটো আমাক অগপৰ গোটেইখিনি মানুহে আমাক কওক। তাৰ উপৰিও ডিষ্ট্ৰিক্ট লাইব্ৰেৰী যোনটো আমাৰ আছে, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো আমি নগাঁৱৰ আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত যাওঁ বা বিভিন্ন ধৰণৰ ৰবীন্দ্ৰ ভৱন আমি গুৱাহাটীত যাওঁ, প্ৰত্যেক ডিচিতে প্ৰত্যেক এনেকুৱা ভৱনত আমি AC দেখা পাওঁ। কিন্তু আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমাৰ AC কি? আমাৰ ফেন কেইখনো নচলে। তে এইকেইখনৰ কথা আমাক কওক। আমাক কিয় এনেকুৱা কৰিছে? তেজপুৰে প্ৰত্যেকবাৰে বৃন্দাবন ছাৰে আমাক কিয় এইটো কৰিছে আপুনি জনাওক। কাৰণ শুদ্ধ নে? আপোনালোকে কওক, শুদ্ধ নে? অশুদ্ধ? বৃন্দাবন গোস্বামী ইমান ধুনীয়া এখন চহৰ, চবতকে চাফা চহৰ তেজপুৰ, একো নহ'ল। আজি ৰাইজৰ দলৰো ইয়াত মানুহ আছে। তাৰমানে অলপ দিন আগতে আপোনালোকৰ মিডিয়া যোগেই তাৰমানে কিছুমান কথা প্ৰচাৰ হৈছিল। তাৰমানে প্ৰচাৰ হৈছিল যে কিহতে কাম নকৰাৰ কাৰণে আজি ৰাইজৰ দলৰ যিজন কেণ্ডিডেট তেখেতে কাম নকৰাৰ কাৰণে আৰু 2-3জন ঠিকাদাৰে কাম নকৰাৰ কাৰণে তেজপুৰ মিউনিচিপালিটি বৰ্ডৰ টকা তাৰমানে ঘূৰি গ'ল। নাই যোৱা, কিহৰ কোৱা যোৱা নাই। তাৰপিছত MLA তাৰমানে কত হৈছে কাকতি মিনতি কৰি তাৰমানে সেই টকা তাৰমানে কত হৈছে কিজানে ৰখাই ৰাখিছে। কাম এতিয়ালৈকে আজি 8-10
বছৰ ধৰি কাম এতিয়ালৈকে কৰিব পৰা নাই। 8-10 বছৰ ধৰি কাম কৰিব পৰা নাই বুলি কৈছে। 8-10 বছৰ ধৰি এওঁলোকে কিয় কাম কৰিব পৰা নাই তাৰ কিছু উদাহৰণ দাঙি ধৰিছে, অজুহাত দিয়া বুলি ক'ব বিচাৰিব। সঁচা কথা ক'বলৈ গ'লে তেজপুৰত বহুত ধৰণৰ উন্নতি হৈছে। কোনোবাই কৈছে চাকৰি দিয়া নাই, কোনোবাই কৈছে দিছে, কিন্তু চাকৰি মই কৈছোঁ দিছে, তেওঁ বংশ পৰিয়ালৰ মানুহক দিছে। কাম হোৱা নাই কৈছে, কাম হৈছে। তেওঁৰ ঘৰৰ ভাই ককাই, তেওঁৰ খুৰাই ভতিজাখিনিয়ে গোটেই ঠিকা কটুকনি পাইছে। যিটো সময়ত আই ঘৰ তেওঁলোকে দিছে, ৰাইজে কয় পোৱা নাই, পাইছে। বৃন্দাবন গোস্বামীৰ নামত আজিৰ তাৰিখতো পৰুৱাৰ যি হাউচিং বৰ্ডৰ ঘৰ আছে তেওঁৰ নামত আবণ্টন আছে, এজন MLA নামত আবণ্টন আছে, ডেভেলপ হৈছে, তেওঁৰ ঘৰত পৰিয়ালত হৈছে, তাৰ বেলেগ ক'তো হোৱা নাই। মানে পৈতৃক সম্পত্তি গঢ়িছে, নেকি? পৈতৃক সম্পত্তি গঢ়ি আছে। আজি MLA কি কৰিছে? মই কলিবাৰীৰ ল'ৰা হয়, মই কোনো পাৰ্টিৰ নহয়। আজি ছবাৰকৈ বানপানী হ'ল। বৃন্দাবন গোস্বামী এবাৰ গ'ল নে চাবলৈ? নাই যোৱা। কিন্তু ভোটৰ সময়ত যায়, ইলেকশ্যনৰ সময়ত যাব, এতিয়া ঘৰে ঘৰে যাব। কিন্তু বানপানী অহাৰ সময়ত গ'ল নে? কলিবাৰীখন উঠিবলৈ ধৰিছিলে, পাকো পানী দিলে নে? এতিয়ালৈকে 5 বছৰ পাকো পানী দিব নোৱাৰিলে। সেইখিনি টকা আনি কি কৰিলে? পাকো পানীৰ নামত, বানৰ নামত চাবলৈ গ'লে নহ'ব নহয়। চাবলৈ গ'লে কেনেকে হ'ব? চাবলৈ গ'লে কি দিছে? মই সুধিছো কি দিছে? বানপানীখিনি ৰাখিব নেকি? উত্তেজিত নহ'ব। নিয়ন্ত্ৰণ কৰিবলৈ গৈছিলে। ৰাজখনক এখেতে কৈছে টিং দি বানপানী খহনীয়া ৰক্ষা কৰিবলৈ টিং দিছে বোলে। এই হ'ল বিজেপি AGPৰ মানুহ। হা, বানপানী গৰাখহনীয়াত বৃন্দাবনে টিং দিছে বোলে বান মাৰিবলৈ, এওঁলোকে কৈছে। জীয়া ভৰলীৰ গৰাখহনীয়াৰ কথা আছে, এই সকলো কথা পাতিম। বানপানী গৰাখহনীয়াৰ কথা ওলাইছে আৰু তেওঁলোকে অভিযোগ কৰিছে যে প্ৰতিশ্ৰুতি হৈ থাকি গ'ল, সকলো ফুটুকাৰ ফেনতহে পৰিণত হ'ল। আমি কথা পাতি থাকিম, লৈছোঁ বাণিজ্যিক বিৰতি। বিৰতি পাছত পুনৰ স্বাগতম জনাইছোঁ। আমি পুনৰ কৈছোঁ, অনুৰোধ কৰিছোঁ সকলোকে ব্যক্তিগত আক্ৰমণ কোনেও কাকো নকৰিব। এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, আপুনি কি কয়? যিখিনি কথা আলোচনা হৈ আছে, মূল বিষয়বস্তুৰ পৰা এই আলোচনা ফালৰি কাটি গৈছে। আমি অনুৰোধ কৰিছোঁ মূল বিষয়বস্তুৰ পৰা আঁতৰি নাযাব, কিন্তু বানপানীৰ কথাটো ওলাইছে ডাঙৰীয়া শুনক। বানপানীৰ কথাটো কওক। জীয়া ভৰলীৰ বানপানী বা যিসমূহ নদী আছে ইয়াত, সেই নদীসমূহৰ বানপানীৰ সমস্যা আজিলৈকে সমাধান হোৱা নাই। কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে এটা নিকা ভাৱমূৰ্তিৰ চৰকাৰ গঠন কৰি অসমৰ যিখিনি সমস্যা, সেই সমস্যা সমাধান কৰিম বুলি যি প্ৰতিশ্ৰুতিৰে শাসন কৰিছিলে, শাসন শেষ হৈছেহি। তেওঁলোকে বিজেপিৰ মেনিফেষ্টো হওক, মানে ডাঙৰীয়া পোনপটীয়াকৈ কওক, কোনো সমস্যা সমাধান হোৱা নাই। পোনপটীয়াকৈ কওক, কোনো সমস্যা সমাধান হোৱা নাই। তেওঁলোকৰ এজেণ্ডাত যিখিনি মূল সমস্যা আছিলে, সেই মূল সমস্যা এটাও এতিয়ালৈকে সমাধান নহ'ল। মূল সমস্যা সমাধান নহ'ল বুলি কৈছে। মই অগপক সুধিছোঁ, এজেণ্ডাত থকা এটাও মূল সমস্যা সমাধান নহ'লেতো। বাইদেউ আপোনাক সুধিছোঁ। সমস্যা হাজাৰ, কিন্তু টকা যিখিনি টকা সেইখিনিৰ যিমানখিনি কৰিব পাৰিছে সেইখিনি সমস্যা সমাধান কৰিছে। আৰু যিটো পাৰ্কৰ কথা কৈছে, আমাৰ ফণী শৰ্মা পাৰ্ক, ইতিমধ্যে ফণী শৰ্মা পাৰ্কত কিমান কোটি টকা দিছে সেয়া বনাই আছে। আৰু বিষ্ণুৰাভা পাৰ্কতো হেমন্ত আৰু কি সমস্যা আছে কওকচোন। প্ৰাঞ্জল, এইখিনিতে উল্লেখ কৰিব লাগিব, তেজপুৰ সমষ্টিত কিন্তু এটা মূল সমস্যা আছে, সেইটো হৈছে জীয়া ভৰলী গৰাখহনীয়া সমস্যা। আৰু এই বিষয়টো কিন্তু প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে তেওঁলোকে বিষয়া অভিযন্তাৰ দৰে ক্ষীৰতিকাৰীত পৰিণত কৰিছে। তেওঁলোকে কেৱল মাইনৰিটি ভোট লাভৰ স্বাৰ্থত এই বিষয়টো প্ৰতিখন ইলেকশ্যনতে তেওঁলোকে নিৰ্বাচনতে প্ৰতিশ্ৰুতি দিয়ে, পূৰণ কৰাৰ ক্ষেত্ৰত কিন্তু হৈ নুঠে। বছৰ যোৱা এটা ৰৈ যোৱা সমস্যা। আমি প্ৰতিক্ৰিয়া ল'ব বিচাৰিম, কি ক'ব এই বিষয়টো? এটা গুৰুত্বপূৰ্ণ বিষয়। চাওক, আপোনালোকে ধুনীয়া বস্তু এটা উত্থাপন কৰিছে, বানপানীৰ যিটো সমস্যা। মই আগৰখিনি কথা নকওঁ, এইবাৰ যিটো বানপানী সমস্যা হৈছিল, ভয়ংকৰ পৰিণতি হৈছিল। অলপৰ কাৰণে আমি বাচি গৈছোঁ, এতিয়াও যে বাচি গৈছোঁ ক'ব নোৱাৰোঁ। কিন্তু এইমাত্ৰ আজি কিছুদিন আগত এটা টকা চেংচন হৈছিল, পাৰ্কোপাইন আৰু যিটো আমাৰ জিঅ' বেগ, সেই চেংচন হোৱা টকাটো আজিলৈকে কাৰ্যকৰী নহ'ল। হয়নে ৰাইজ?
আপোনালোকে কি কয় হয় নে নহয়? হয় দুৰ্ভাগ্য এতিয়া মোৰ লগত মোৰ ওচৰত যিসকল এছজিপিৰ বন্ধু বা আছে প্ৰত্যেকে প্ৰতিটো নিৰ্বাচনত প্ৰতিশ্ৰুতি দিয়ে মাইনৰিটি ভোট ল'ব স্বাৰ্থত কয় নেকি? ভোটৰ কাৰণে আমাৰ যিসকল এছজিপিৰ বন্ধু বান্ধৱী ইয়াত আছে তেখেতসকলে কওকচোন সতন্তৰে কওক বৃন্দাবন গোস্বামীদেৱে যিটো মানে পদক্ষেপ ল'ব লাগিছিল লৈছেনে? আমি নিজে তেখেতক বাৰম্বাৰ অনুৰোধ কৰিছো ফিল্ডত আজিলৈকে এই টকাটো কাম কৰাব পৰা নাই কিয়? আজি পদ্ম হাজৰিকাই তাত কামো কৰাইছে, তেজপুৰ সমষ্টিৰ মানুহক তাৰ পৰা উচ্ছেদো কৰিছে, কিন্তু আমাৰ বৃন্দাবন গোস্বামীদেৱ তাত নিমাতী কইনা নিচিনা এতিয়াও বহি আছে। কিয় হোৱা নাই বাইদেউ? আমাক ফোন কৰে চাহাবুদ্দিন তেজপুৰ সমষ্টিৰ মানুহক পদ্ম হাজৰিকা উচ্ছেদ উত্তৰ বিচাৰিছো হেমন্ত। মোক অকণমান বাকী আছে শুনক, মই পদ্ম হাজৰিকা যাব আপুনি ক'ব নোৱাৰে মানে আপুনি এইকাৰণে বেলেগক দি আছে। কিয় নোৱাৰিম? উত্তৰ দিয়ক। কথা আহিছিল তেখেতে পাৰ্কোপাইনৰ কথা আহিছিল। তাৰমানে মই এই যেতিয়া তাৰমানে এই মিত্ৰজোঁটৰ চৰকাৰ আৰম্ভ হৈছিল, আৰম্ভ হোৱাৰ লগে লগে তাৰমানে কথা হৈছে কি প্ৰায় অনুমানিক তাৰমানে কথা হৈছে কি প্ৰায় 1.5 কোটিমান টকা তাৰমানে চেংচন দিয়া হৈছিল। তাৰ লোকেল ঠিকাদাৰ কিছুমানে তাৰমানে পাৰ্কোপাইনৰ নামত তাৰমানে কলগছ পেলাই পাৰ্কোপাইনৰ নামত আত্মঘাত কৰিছে। বিধায়ক কিয় বাধা দিয়া নাই? নিজে কিয় নেকি আমাৰ কি কৰি আছে? শুই আছে নেকি? এমপি তেওঁলোকৰ চৰকাৰ তেওঁলোকৰ মই তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মী। আপুনি একদম নিৰপেক্ষ ব্যক্তি। মই কোনো ৰাজনৈতিক দলৰ হৈ অহা নাই। আজি নিউজ 18ৰ জনমঞ্চ প্ৰগ্ৰেমটো হৈ থকাৰ কাৰণে মই এজন স্বাস্থ্যকৰ্মী হৈ সোমাইছো, কাৰণ আমি ইলেকশ্যন ডিউটিত লাগি আছো। মই কোনো ৰাজনৈতিক দলৰ লগত প্ৰথমতে আপোনাৰ অভিযোগটো কনকলতা অসামৰিক চিকিৎসালয় যিটো আপোনাৰ ইমাৰ্জেঞ্চি ৰুমৰ পৰা 30 মিটাৰ অকণমান ৰাস্তা। মই কোনো বৃন্দাবন গোস্বামী কোনো কাৰোলৈ মই একো নাই। কথা হৈ গ'ল পাৰিলে অকণমান আলকটৰ অকণ ঢালি দিয়ক, কাৰণ এক্সিডেণ্টটো হ'লে মই এটা কথা কৈছোঁ, এক্সিডেণ্ট এটা যদি কাৰোবাৰো হয় চিলাওঁতে যিমান দুখ পাওঁ পেচেণ্টটো লৈ গ'লে তাতোতকৈ বেছি দুখ পাওঁ। অৰ্থাৎ সেইটো আচলতে এপ্লাই কৰিব লাগিব, যিহেতুকে আপোনালোকৰ হস্পিটেলৰ ভিতৰৰ বস্তু। এপ্লাই কৰিলেহে কাম হয় নেকি? জনপ্ৰতিনিধি এনেকৈ কাম কৰিব নোৱাৰে? চাওক, বৃন্দাবন গোস্বামী ডাঙৰীয়া এজন এনেকুৱা মানুহ, তেওঁৰ লগত ব্যক্তিগত শত্ৰুতা নাই, কিন্তু কথা এটা হ'ল কি তেওঁ স্বাস্থ্যকৰ্মী এজনে যেনেকৈ কৈছে, আজি মোৰ নিজৰে গাৰ নোম থিয় হৈ গৈছে। আজি চাওক তেজপুৰ কনকলতা চিভিল হস্পিটেলৰ অৱস্থা এনেকুৱা কিয় হৈছে? তেওঁ দেখা নাই? তেওঁ তেজপুৰৰ নহয় নেকি? আমি আঙুলিয়াই দিম নেকি? যেতিয়া গলি এটা হয় তেতিয়া তাৰমানে যাৰ তাৰমানে আণ্ডাৰত থাকে তেখেতে তাৰমানে এখন তাৰমানে কৰিব নোৱাৰে নেকি? বাইদেউজনীয়ে কৈছে যে বিধায়কজনে নিজৰ সমষ্টিত থকা হস্পিটেলখনলৈ যাব নোৱাৰে নেকি? বিজেপিৰ আছে যেন পাইছো। যথেষ্ট অসন্তোষ তেওঁলোকৰ এতিয়া আছে যে বিজেপিক চিটটো এৰি দিয়া নহ'ল। অকণমান যদি আগুৱাই আহা পুষ্পাঞ্জলি, কি হ'ব এইবাৰ বিজেপিক এৰি দিয়া নহ'ল? আমি বিচাৰিছিলোঁ বিজেপি প্ৰাৰ্থী, কিন্তু যিহেতু আমাৰ সন্মিলিত চৰকাৰ, যে চবেই জানে সন্মিলিত চৰকাৰত কি হ'ব, দ্বিতীয় আদৰ্শ মানে যেতিয়া দলে গঠন কৰিব। যিহেতু আমাৰ দলৰ পৰা এতিয়ালৈকে বৃন্দাবন গোস্বামীয়ে কোন হয় এনাউন্স কৰা নাই, কিন্তু এতিয়ালৈকে বৃন্দাবন গোস্বামীক লৈ বিজেপিও সন্তুষ্ট নহয়। এইটো সঁচা কথা, তেখেতক লৈ আমি সন্তুষ্ট নহয়, কিন্তু এটাই বাইদেউ কাম ক'ৰ পৰা হ'ব? আপোনালোকৰ মিত্ৰজোঁটৰ বিধায়কক লৈ সন্তুষ্ট নহয়, তেওঁলোক আপোনালোকক লৈ সন্তুষ্ট নহয়, সকলোতে অসন্তুষ্টিচোন। কাম ক'ৰ পৰা হ'ব? কাম নোহোৱাকৈ থকা নাই। চাব এনেকুৱা কথাটো কি হৈছে, যিহেতু আমাৰ সন্মিলিত চৰকাৰ, আমি দলে যাক প্ৰেক্ষাপ কৰে তাক আমি সাপোৰ্ট কৰিবই লাগিব, এইটো নিয়ম। আমি বুলি নহয়, দলীয় খোৱা কামোৰাই সমস্যাৰ ওপৰত প্ৰভাৱ পেলাইছে। দলীয় খোৱা কামোৰা ক'ত নাই? ৰাইজৰ দল আৰু ইয়াতো চলি আছে, তেওঁলোকৰ আমি টিভি চাই আছো। কংগ্ৰেছ তেওঁলোকে কৰিলে বুলি আপোনালোকে কৰিব নেকি? আমি নকৰো, আমি কৰিম বুলি কেতিয়া ক'লো? মোৰ বান্ধৱীগৰাকীয়ে যিটো কথা কৈছে যে তেওঁ আমাৰ এজিপি লৈ সন্তুষ্ট নহয়, তেওঁক মই কেতিয়াও আচলতে এজিপি মঞ্চলৈ তেওঁক যোৱা দেখা নাই, বা তেওঁ বিজেপি। গতিকে বিজেপি সকলৰ লগতো আমি তেনেকে বহা নাই। আৰু
এজেপিক লৈ অসন্তুষ্ট নহয়, এইটো ভুল ধাৰণা। কিন্তু বৃন্দাবন গোস্বামীক লৈ অসন্তুষ্ট। তেখেতক লৈ মানুহ অসন্তুষ্ট কিয় কৰিছে? যেতিয়া অলপতে কলিবাৰী এজন ৰাইজে ক'লে যে বানপানী হয় তেখেতে নগ'ল, হয় তেওঁ নাই যোৱা, তেখেতে নাই যোৱা, গৈছে। মই কলিবাৰী ছোৱালী, নাই যোৱা। তেখেত গৈছে কলিবাৰীলৈ গৈছে। ৰাইজে কি কয়? কি কয়? নাই যোৱা। মই কলিবাৰী ল'ৰা, মোৰ গাঁৱত মই নিজে বৃন্দাবন গোস্বামীক বৃন্দাবন গোস্বামী এবাৰো তেওঁ নগ'ল। তাত গৈ গোটেই মানুহখিনি খা খবৰ কৰিছে আৰু তেওঁলোকে মিছা কথা কয়, তেওঁলোকে বহুত মিছা কথা কয়। আমি কিন্তু মিছা কয় বুলি কৈছে সকলে। ৰাইজে চাহ শ্ৰমিক কোন আছে, আমচুৰ আৰু কোন আছে? চাহ শ্ৰমিক আৰু আমচুৰ মানুহ বিচাৰিছো মই। আমচুৰ আপুনি আছে, কওকচোন আপোনাৰ এই কথাবোৰ যে ওলাই আছে, হৈ আছে, কৈ আছে, হৈছৈ লাগি আছে, আপোনাৰ মতামত? অসমৰতো আৰু অসমৰ বা তেজপুৰে কওক, অসমৰ যিকোনো জেগাৰ মূল সমস্যা হ'ল বানৰ সমস্যা। কিন্তু আজিলৈকে চব দল গৈছে ষ্টেটত চৰকাৰ কৰিছে, কিন্তু কেন্দ্ৰৰ পৰা কোনো আজিলৈকে বানপানীটো যে ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি ল'ব পৰা নাই। মুঠতে ৰাইজে এবাৰ কি বিচাৰিব তেজপুৰত? পৰিৱৰ্তন। এবাৰ তেজপুৰত কি হ'ব? অসমত নতুন দলৰ চৰকাৰ গঠন কৰিবলৈ আমি আগবাঢ়িছো। অসমত নতুন দলৰ চৰকাৰ গঠন কৰিবলৈ তেওঁলোক আগবাঢ়িছে, কিন্তু কিমান কিন্তু বাস্তৱ? ইয়াতো যদি চাওঁ তেনেহ'লে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একেখন মেজত বহি আছে আৰু দুইফালৰ পৰা কৈছে যে কোনোবাই কৈছে ৰাইজৰ দল, কোনোবাই কৈছে অসম জাতীয় পৰিষদ। গতিকে ইয়াৰ ধূসৰ ছবি এখন, ধূসৰ ছবি। মুঠতে হাতযোৰ কৰিব জানিব লাগিব। নিৰ্বাচন আহিছে, নিশ্চয় মুষ্টিবদ্ধ ঊৰ্ধবাহু হলেই নহব। ইয়াত বহুখিনি কথা আছে। ৰাজনীতিৰ অংক জংকপংক হোৱাও দেখিছো, আৰু ৰাজনীতিৰ অংকত কোন পাকত সেৱাও আমি দেখি আহিছো। এই বাস্তৱ সমস্যাবোৰ কেতিয়াবা সমাধান হ'ব জানো? সেইটো এটা বৰ ডাঙৰ প্ৰশ্ন। তেজপুৰক কিন্তু উন্নয়ন লাগে। তেজপুৰত উন্নয়ন নহয়, সমগ্ৰ অসমতে উন্নয়ন লাগে। বেলেগ কথা নহয়, উন্নয়ন বিচাৰে জনমঞ্চৰ মজিয়াৰ পৰাই এই আহ্বান জনাইছে জনসাধাৰণে, ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে। সকলোকে ধন্যবাদ জনাই আজিৰ জনমঞ্চৰ পৰা আমি ইমানতে বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি। স্ট্রং মানে জানেনে মাইথান।